উপভোগৰ বাবে অপেক্ষাৰত প্ৰতিগৰাকী দৰ্শকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। সত্যানুসন্ধানৰ মেজত আমি আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ মৰেল পুলিচগিৰিৰ অন্ত কেতিয়া পৰিব। সঁচাকৈ কোনো স্থানৰ কথা নাই, কোনো সময়ৰ কথা নাই, কোনো পাত্ৰৰ কথা নাই, তাতেই আবিৰ্ভাৱ হয় মৰেল পুলিচ। মৰেল পুলিচ এতিয়া সাধাৰণ জনসাধাৰণৰ বাবে এতিয়া আতংকৰ এক কাৰণ হৈ উঠিছে। বিভিন্ন সময়ত বিভিন্ন ঠাইত দেখা গৈছে মৰেল পুলিচৰ অটপালি, মৰেল পুলিচৰ আতিশয্য, মৰেল পুলিচৰ বহু ধৰণৰ কথা বতৰা অতি শেহতীয়াকৈ আমি যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি যাব লাগিব বিশ্বনাথ জিলালৈ। বিশ্বনাথ জিলাৰ হাকুমথা সেই অঞ্চললৈ এজন ল'ৰা, এজন কিশোৰক চোৰৰ সন্দেহত ঘৰৰ খুটাত বান্ধি ৰখা হ'ল। বান্ধি শৰীৰৰ সমস্ত কাপোৰ খুলি দিয়া হ'ল। খুলি দি তেওঁৰ শৰীৰত গৰম ইস্ত্ৰি লগোৱা হ'ল। এনে নিৰ্মম কাণ্ড সংঘটিত হ'ল সিদিনা হাকুমথাৰ ডিৰিং চাহ বাগিচাত। সেই ঘটনা তাৰ কিছুদিনৰ আগলৈ যদি আমি চাওঁ, আমাৰ এই গুৱাহাটী মহানগৰীৰ মাজমজিয়াত কাহিলীপাৰাত এটা গাখীৰৰ পেকেট চুৰ কৰাৰ অভিযোগত, মই অপৰাধত বুলি কোৱা নাই, অভিযোগত এজন কিশোৰক চকু পৰ্যন্ত ফুটুৱাই দিয়া হ'ল। তেওঁৰ সমগ্ৰ শৰীৰত আঘাত কৰা হ'ল, তেওঁৰ গোপন অংগত গুৰিওৱা হ'ল। ইমান নিৰ্মম ঘটনা সংঘটিত হৈছে আমাৰ এইখন অসমত। তাৰ কেইদিনমানৰ আগলৈ চাওক, পাঞ্জাবাৰীত অনুৰূপ ঘটনা সংঘটিত হৈছে। আমাৰ মৰেল পুলিচগিৰিৰ আতিশয্য এনেধৰণে আমাৰ বৃদ্ধি পাই আছে। অকল গুৱাহাটীৰ কথা নহয়, অকল হাকুমথাৰ কথা নহয়, সমগ্ৰ অসমত এই ঘটনাই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মানুহে মৰেল পুলিচে আইন হাতত তুলি লৈছে। এনে স্পৰ্শকাতৰ বিষয়, এনে গুৰুত্বপূৰ্ণ বিষয়, এই বিষয়ত আমি বিতংভাৱে আলোচনা কৰিবৰ বাবে কি পদ্ধতিৰে, কি প্ৰক্ৰিয়াৰে আগবাঢ়ি গ'লে এই মৰেল পুলিচগিৰিৰ আতিশয্য হ্ৰাস পাব, বন্ধ হ'ব, এনেধৰণৰ কিছু বিষয় লৈ আমি আজিৰ মেজত পুংখানুপুংখভাৱে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে মই আমন্ত্ৰণ কৰি আনিছোঁ তিনিগৰাকী বিশিষ্ট অতিথিক। মই স্বাগতম জনাইছোঁ প্ৰথমে বিপুল শৰ্মা ডাঙৰীয়া, বিশিষ্ট লেখক, তেখেত বিশিষ্ট সমালোচক, বিভিন্ন সময়ত গোটেই সমাজৰ বিভিন্ন দিশৰ প্ৰতি চকু ৰখা এগৰাকী বৰেণ্য ব্যক্তি। তেখেতে আমাৰ মাজত তেখেতৰ মতামত, তেখেতৰ অভিমত প্ৰকাশ কৰিব। একে সময়তে আমি আজিৰ অনুষ্ঠানত অংশ ল'বলৈ আমন্ত্ৰণ কৰি আনিছোঁ দৰ্শনা বৰুৱা। তেখেত লেখক, সাংবাদিক, নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন লেখক। তেখেতকো আমি আদৰণি জনাইছোঁ। একে সময়তে আমি আদৰণি জনাইছোঁ এগৰাকী বিশিষ্ট সমাজকৰ্মী আৰু সচেতন বক্তা প্ৰশান্ত বৰ্মা। গুৱাহাটী মহানগৰীৰ বিভিন্ন সমস্যাক লৈ, বিভিন্ন সংঘাতক লৈ তেখেতে সততেই সৰব ভূমিকা গ্ৰহণ কৰে, সেই কথা সকলোৱে আমি জানো। এই তিনিগৰাকী বিশিষ্ট অতিথিৰ অংশগ্ৰহণে আজি আমি আমাৰ অনুষ্ঠান আগবঢ়াবলৈ বিচাৰিছোঁ। প্ৰথমে মই বিপুল শৰ্মা ডাঙৰীয়াক এটা প্ৰশ্নৰে এই অনুষ্ঠান আগবঢ়াব বিচাৰিছোঁ যে এই মৰেল পুলিচগিৰিৰ নামত তালিবানী আতিশয্য কেনেধৰণে বৃদ্ধি পাই আহিছে আমি সকলোৱে প্ৰত্যক্ষ কৰি আছোঁ। সেই কথা আমাৰ এই মৰেল পুলিচগিৰিক লৈ আমাৰ যিসকল সচেতন জনতা, এই সচেতন জনসাধাৰণ সকলো হতচকিত হৈ পৰিছে। কোনে কাক বাধা দিব, এনে পৰিৱেশৰ সৃষ্টি হৈছে য'ত আমি হকা বাধা কৰিবলৈ গ'লেও মৰেল পুলিচৰ অটপালিয়ে আমাৰ গালৈ উভতি অহাৰ, আমাৰ গালৈ সেই ফৰ্মুটি আহি পৰাৰ এটা শংকা দেখা গৈছে। এনে পৰিস্থিতিত বিপুল শৰ্মা ডাঙৰীয়াই কি মত প্ৰকাশ কৰিব? আচলতে এই মৰেল পুলিচগিৰিটো মানে একেদিনাই যে সৃষ্টি হৈছে এই কথাটো নহয়। এইটো মানে হাজাৰ হাজাৰ বছৰ ধৰি চলি আছে। মানুহৰ এইটো মানে এটা স্বাভাৱিক প্ৰৱণতাবিলাকৰ ভিতৰৰে এটা। মানে আৰ্থাৰ কোৱেলাছাৰৰ এটা বিখ্যাত উক্তিৰ কথাৰে আৰম্ভ কৰিব পাৰি যে প্ৰাণী জগতৰ ভিতৰত কেৱল মানুহ আৰু ইতৰ জাতৰ কেইবিধমান এন্দুৰৰ বাহিৰে ইটোৱে সিটোক হত্যা কৰাৰ প্ৰৱণতা আন ক'তোৱেই নাই। কেইবিধমান ইতৰ জাতিৰ এন্দুৰ আছে আৰু মানুহৰ মাজত আছে ইটোৱে সিটোক হত্যা কৰাৰ মানে প্ৰৱণতা। বাকী মানে স্বজাতিৰ মাজত হত্যা কৰাৰ মানে প্ৰৱণতা
বা আক্ৰমণ কৰাৰ প্ৰৱণতা নাই। এতিয়া আমাৰ অসমত যে হঠাৎ কিবা বাঢ়ি গৈছে এনেকুৱাও নহয়। আগতে আমাৰ ছ'চিয়েল মিডিয়া বা নিউজ মিডিয়া চেনেল বাতৰি কাকত ইত্যাদিবোৰ ইমান সচেষ্ট নাছিল বা গোটেই দাঁৰৰ বাতৰি দাঁৰে আহি পেলাই মানুহৰ চকুত পৰিব এনেধৰণৰ পৰিৱেশ এটা নাছিল কাৰণে এনেবোৰ ঘটনা বহু ঘটনাই তাৰমানে ঢাক খাই ৰৈ গৈছিল, গম পোৱা নাছিল। আৰু এতিয়া এইবিলাক ক্ষেত্ৰত কাৰোবাৰ নহয় কাৰোবাৰ মোবাইলত বন্দী হয়, কোনোবাই নহয় কোনোবাই মানে কৈ দিয়ে, কোনোবাই এটাই মানে আৰম্ভ কৰে প্ৰচাৰটো, আৰু তাৰপিছত তাৰ মানে কি লাহে লাহে যদি চেঞ্চিটিভ ইছ্যু হয় তেনেহ'লে ই বিয়পি যায় সামাজিক মাধ্যমে। কিন্তু ইয়াত আটাইতকৈ ডাঙৰ কথা হৈছে যে মানে এই ঘটনাবোৰ সংঘটিত কৰাৰ পাছত যিসকলে সংঘটিত কৰে তেওঁলোকক যে পাইকাৰী হাৰত যে গ্ৰেপ্তাৰো কৰা হয়, তেওঁলোকৰ মাজত কিন্তু তাৰমানে সেই অনুশোচনা বা অনুতাপত দগ্ধ হোৱা মানে মুখখন ক'তো দেখা নাযায়। অভিনীলৰ হত্যাৰ সময়ত তাৰমানে কাৰ্বি আংলঙত যেতিয়া ডিফুত যিদিনা তাৰমানে সেই বাছৰ পৰা সিহঁতক তাৰমানে অভিযোগকাৰীসকলক যেতিয়া মানে নমায়, নমোৱাৰ পাছত মানে নেক জিম্মাৰ অন্তত তেওঁলোকৰ মাজত তাৰমানে তেওঁলোকৰ মুখত যিটো হাঁহি ফূৰ্তি যিটো দেখিছিলোঁ তাত মানে এক ধৰণৰ মানে আখৰিক আনন্দ এটা আছিল। গোলাঘাটত যেতিয়া ৰূপক গগৈক যেতিয়া তাৰমানে জ্বলাই বাংলোৰ ভিতৰত তাৰমানে জ্বলাই দিয়া হৈছিল, তাৰপিছত সেই অভিযোগকাৰীসকলৰ মানে মুখত কোনো দিন হেৰি দেখা নাই যে মানে অনুশোচনা নাই, যে তেওঁলোক তাৰমানে অনুতাপত ভুগিছে, এই ধৰণৰ মানে ক'তো আমি সেই দৃশ্যটো দেখা নাপালোঁ। বাগানৰে ডাক্তৰ এগৰাকীক নিৰ্মমভাৱে মৰিয়াই মাৰিলে, আমি মানে তাতো সেই ঘটনা দেখা নাই। বিৰুবালাৰ ওপৰত যিটো তাৰমানে ডাইনীৰ বুলি সন্দেহত তাৰমানে যিটো অত্যাচাৰ কৰিছিল। এতিয়া আমাৰ অসমীয়া সমাজত এই যে হিন্দীৰ মুখত চুৰ ধৰা বুলি এই যে মানে দাখন লৈ পেলাই মানে হেৰিৰ হিন্দীটোৰ দুৱাৰ মুখতে গৃহস্থই ৰখি আছে, সোমোৱাৰ লগে লগে মানে কাটি সেই যিটো মানে আনন্দ আমি যিটো লাভ কৰিছিলোঁ, হয় সি চোৰেই হয়, সি অভিযুক্তই নহয়, তাক হাতে লোতে তাতে ধৰাৰ পাছত তাক থিতাতে এই চোৰবিলাকক যে মানে মৰিয়াই মৰাৰ যিটো তাৰমানে প্ৰৱণতা আছিল, সেই প্ৰৱণতাটোৱে আহি আজিৰ এই ডেভেলপমেণ্টটো, আজিৰ এই বিকাশটো আমি যদি আজি কওঁ যে ই এটা বিশাল এটা ভয়ংকৰ ৰূপ এটা ধৰিছে, সেই ভয়ংকৰ ৰূপটো তাৰমানে এদিনৰ সৃষ্টি নহয়, ই লাহে লাহে আহি আজি এই ধৰণৰ হেৰি এটা। আৰু দুৰ্বলীৰ ওপৰত তাৰমানে বলিৰ মানে অত্যাচাৰ এইটো যুগ যুগ ধৰি মানে চিৰন্তন মানে চলি আহিছে। আৰু এই যে একেদিনাই যে মানে কিবা শেষ হ'ব সেইটো মনে নকৰে। কিন্তু মই এটা ৰেফাৰেঞ্চত খালি এটা কৈ দিওঁ, এই যে কাহিলীপাৰাৰ কিশোৰ গৰাকীক যে ৰুটি এটা চুৰ কৰাৰ অপৰাধত তাক যিটো মানে শাস্তি দিয়া হ'ল, এই ক্ষেত্ৰত কিন্তু এষাৰ কথাই মই সিদিনা মানে বাতৰিটো প্ৰথম যেতিয়া মানে পঢ়োঁ তেতিয়া মোৰ মনলৈ অহা মানে এটা ডাঙৰ হেৰি আছিল যে ইমানুৱেল কান্তে মানে কোৱা কথা এষাৰ যে ভোকৰ কাৰণে যদি কোনোবাই খাদ্য চুৰ কৰে তেনেহ'লে প্ৰথম তাৰমানে শাস্তিৰ মুখামুখি হ'ব লাগে সেই দেশৰ শাসক, সেই দেশৰ ৰজা, যে তাৰমানে তাত এতিয়াও তাৰমানে ভোকাতুৰ আছে। অথচ আমি এতিয়াও ইয়াত এখন মিটিঙৰ যেতিয়া মানে প্ৰশংসা কৰোঁ বিভিন্ন চেনেলত বিভিন্ন মিডিয়াত যে ইমান সুব্যৱস্থা কৰা হৈছে যে তাত তাৰমানে সভাত উপস্থিত থকা মানুহখিনিৰ কাৰণে খোৱা পানীৰ মানে বটল পৰ্যন্ত যোগাৰ কৰা হৈছে বুলি আমি গৰ্বেৰে কওঁ। অথচ আমি একবাৰলৈ এই কথাটো ভাবি নাচাওঁ যে সেই অঞ্চলত তাৰমানে উপযুক্ত খোৱা পানী নাই। আমি কথাটো তাৰমানে সেই ধৰণে ভাবি নাচাওঁ কাৰণে এই ধৰণৰ বিষবাস্পবোৰ দিনে দিনে মানে বেছি হৈ গৈ আছে বুলি মই অনুভৱ কৰোঁ। শৰ্মা ডাঙৰীয়াই যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে যে এই মৰেল পুলিচগিৰি এইটো এদিনতে সৃষ্টি হোৱা বস্তু নহয়, এটা ক্ৰম বিবৰ্তমানৰ পাছত এই মুহূৰ্তত আহি এটা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এইটো এদিন দুদিনকৈ আহি আজিৰ এই অৱস্থা পাইছেহি। আৰু এইটোও সমানেই সঁচা যে একেদিনাই বা একে প্ৰক্ৰিয়াৰ দ্বাৰা একে মুহূৰ্ততে সেইটো শেষ কৰিব পৰা নাযায়। কিন্তু আমি আমাৰ সমাজখনক সচেতন সকল লোক একলগ হৈ এনেধৰণৰ ইয়াৰ বিৰোধিতা কৰিবই লাগিব, ইয়াৰ বিৰুদ্ধে আমি অৱস্থান গ্ৰহণ কৰিবই লাগিব। পৰৱৰ্তী সময়ত তাৰ ফলাফল নিশ্চয়কৈ ইতিবাচক হ'ব। মই এতিয়া আহিছোঁ প্ৰশান্ত বৰ্মনৰ ওচৰলৈ, আৰু প্ৰশান্ত বৰ্মনক একেই প্ৰসংগতে সুধিব বিচাৰিছোঁ যে এই যি ধৰণৰ শেহতীয়া ঘটনাবিলাক আমি প্ৰত্যক্ষ কৰিছোঁ, মানুহে মানুহৰ ওপৰত এনেধৰণৰ বৰ্বৰ নিৰ্যাতন চলাবলৈ কুণ্ঠিত নহয়, কোনো চিন্তা নকৰে। তেওঁলোকে এনেধৰণৰ এজন কিশোৰক
গাৰ সমস্ত কাপোৰ খুলি লৈ তেওঁৰ গাত গৰম ইস্ত্ৰি কেনেদৰে ঘনি দিয়া হয় সেইটো এটা ডাঙৰ কথা আৰু সকলোতকৈ লক্ষণীয় কথাটো হ'ল যে যিজন কিশোৰৰ গাত সেই গৰম ইস্ত্ৰি লগোৱা হৈছে সেই কিশোৰজনৰ সম্বন্ধীয় ককায়েকে সেই কামটো কৰিছে তাতকৈ আৰু দুখৰ কথা তাতকৈ আৰু পৰিতাপৰ কথা কি হ'ব পাৰে মই বৰ্মন নাগৰীয়াক সুধিব বিচাৰিছোঁ মানুহৰ এই আসুৰিক প্ৰৱণতা কিয় বৃদ্ধি পাইছে যিসমূহ আসুৰিক প্ৰৱণতা আমি এই মৰেল পুলিচ যদি এই ঘটনাবিলাকত আমি প্ৰত্যক্ষ কৰোঁ আৰু মানুহ আসুৰিক উল্লাসত মতলীয়া হৈ পৰে সেই কথাও লক্ষ্য কৰোঁ বৰ্মন নাগৰীয়াই কি হয় প্ৰথমতে মই ক'ম যে এইটো এটা দুৰ্ভাগ্যজনক ঘটনা এইবোৰ যে হৈ আছে সমাজত এইটো এটা দুৰ্ভাগ্যজনক ঘটনা বুলিয়ে ক'ম আৰু লগতে আপোনাৰ সজাগতাৰ অভাৱ আৰু কিবা নোপোৱাৰ এটা মানে হেৰি আছে নেকি ইয়াৰ মাজত মানে আপোনাৰ অসহায় টাইপৰ মানুহখিনি তাৰমানে আচলতে মানে একো নোপোৱাৰ এটা হাবিয়াস মানে এনেকুৱা হৈছে নেকি আৰু তাৰ লগে লগে আপোনাৰ বৃদ্ধি পাইছে আপোনাৰ অপৰাধ প্ৰৱণতা আৰু তাৰ লগে লগে আপোনাৰ মই ভাবোঁ যে মাদক দ্ৰব্য ইয়াৰ মাজত কিছু সোমাই আছে নেকি মানে আপোনাৰ ড্ৰাগছেই হওক এইটো আপোনাৰ সমাজত এতিয়া বিভিন্ন ধৰণে বিয়পি পৰিছে সেইটো এটা কথা তেওঁলোকৰ মানে মন মগজু মানে এতিয়া মানে হেৰি নেকি কিবা এটা বেলেগ পৰিস্থিতিত গৈছে নেকি তেনেকৈ ভাবোঁ আৰু লগতে এটা সজাগতাৰ অভাৱ সজাগতা লাগিবই আৰু এয়া 21 শতিকাৰ যুগত আমি বাস কৰিছোঁ কিন্তু ইমান আগতেও আছিলে মৰেল পুলিচিং আগতেও আছিলে বিপুল ডাঙৰে কোৱাৰ নিচিনা কিন্তু বস্তুটো এনেকুৱা হৈছে যে এতিয়া 21 শতিকাত আমি কিছু পৰিমাণে আমি এইটো ক্ষেত্ৰত মানে আহি পৰিছে নেকি বাধা মানে আৰু এটা কথা আগতে চাইছিলোঁ যে আপোনাৰ কিছুমান আপোনাৰ আধ্যাত্মিক কথাবাদ হয় আধ্যাত্মিকতা আছিলে সমাজখনত এতিয়া ক্ষণভংগুৰ সমাজখনৰ দায়িত্ব এতিয়া বহুত কমি গৈছে মানে মানুহ একাকিত্ব হৈছে মানে আপুনি মই কৰিছোঁ মই খাম যোনে যি কৰে কৰি থাকক এনেকুৱা সমাজখনত এতিয়া হৈছে নেকি বুলি ভাবোঁ মই আৰু লগতে ইয়াত এটা ডাঙৰ কাৰণ এটা আছে যে সামাজিকভাৱে আমি সকলো ওলাই আহিব লাগিব আপোনাৰ দিগন্ত কোৱাৰ নিচিনা আপুনি কোৱাৰ নিচিনা যে আমি সকলোৱে সমাজত থাকিবলৈ হ'লে আমি সমাজত একেলগে কাম কৰিব লাগিব আৰু এই ক্ষেত্ৰত আমি একেলগে সামাজিক দায়বদ্ধতা মানি ল'ব লাগিব আমি সামাজিক দায়বদ্ধতাৰে চলিব লাগিব এখন সমাজ আমি গঠন কৰিছোঁ অসমীয়া সমাজ ইয়াৰ মাজত এনেকুৱা ঘটনা কিছুমান হৈছে যে অতি দুখজনক আৰু হতাশজনক অভিনীল হত্যাকাণ্ডই চাওক এতিয়ালৈ তেওঁলোকে কোনো আপোনাৰ সৎ বিচাৰ নাপালে সেইটো এটা খুব দুখৰ কথা আজি 5-6 বছৰেই হ'ল আজি এনেকুৱা এটা অৱস্থাত কেনেকৈ কি কৰিব মানুহ আৰু তেনেকুৱা ঘটনা এতিয়া বেছি হৈ আছে তাৰমানে সমাজত বাঢ়ি গৈছে সেইকাৰণে আমাৰ সজাগতাৰ এটা লাগিবই আৰু তাৰ ক্ষেত্ৰত চৰকাৰেও কিছু আমাক মানে এটা দায়িত্ববোধ থাকিব লাগিব চৰকাৰৰো ভাবোঁ যে এটা দায়িত্ববোধ থাকিব লাগিব আমাৰ সমাজখনক সজাগতাৰ মানে এটা সৃষ্টি কৰিবৰ কাৰণে কিছুমান টিম গঠন কৰি দিলে গোট তেওঁলোকে যাতে সমাজৰ ব্যৱস্থাৰ এটা হেৰি কৰে ঠিক তেনেকুৱা এটা ব্যৱস্থা কৰিলে মই ভাবোঁ কিছু পৰিমাণে হ্ৰাস পাব এইটো আৰু খুব অতিশয় লজ্জাজনক আমাৰ কাৰণে আৰু অতিশয় দুৰ্ভাগ্যজনক কাৰণ এতিয়া শিক্ষিতৰ হাৰ বহুত বেছি হ'ল এতিয়া শিক্ষিতৰ বৃদ্ধি হৈছে কিন্তু আগৰ যিটো চাম আছিলে তেখেতসকলৰ মাজত কিছু অজ্ঞতাৰ অভাৱ আছিলে শিক্ষাৰ অভাৱ আছিলে কিন্তু এতিয়াতো সেইটো নাই এতিয়াতো আপোনাৰ আমি মংগলত যোৱাৰ কথা চিন্তা কৰিব পাৰোঁ চন্দ্ৰত যান পঠোৱাৰ চেষ্টা চিন্তা কৰিব পাৰোঁ কিন্তু সামান্য এই মৰেল পুলিচগিৰিখিনি কিয় তেওঁলোকে কিয় হেৰি কৰিব নোৱাৰে সমাজখনৰ এটা দায়িত্ব আছে আচলতে সমাজখনৰ দায়িত্ব আছে আৰু যিখিনি আমাৰ মানুহ আছে তেওঁলোকে যাতে নিজে কৰিছোঁ নিজে খাইছোঁ এনেকুৱা নহয় সমাজখনত এটা গঠন কৰিবলৈ সমাজখন গঠন কৰিবলৈ আমাক নৱপ্ৰজন্মক লাগিবই নৱপ্ৰজন্মই কোনফালে গতি কৰিছে সেইটো চাবলৈ আমাৰ সমাজৰ যিখিনি বৰমূৰীয়া আছে তেওঁলোকে এইটো দায়িত্ব ল'বই লাগিব আৰু লগতে আমি সচেতন নাগৰিকসকলেও এই ক্ষেত্ৰত দায়িত্ব ল'বই লাগিব আৰু এই ক্ষেত্ৰত যদি এই দায়িত্বটো নলয় তেন্তে এই মানে যিটো মৰেল পুলিচিং এইটো বাঢ়িয়ে থাকিব আৰু এইটো কেতিয়াও শেষ নহয় ধন্যবাদ জনাইছোঁ মই বৰ্মন ডাঙৰীয়াই এটা বৰ গুৰুত্বপূৰ্ণ আৰু কথা ইয়াত উত্থাপন কৰিলে যে সমাজৰ প্ৰতিজন মানুহে যদি সচেতন ভূমিকা নলয় তেতিয়াহ'লে এই সমস্যা অতি বৃদ্ধি হৈ গৈ থাকিব আৰু এটা সময়ত এতিয়াই আমাৰ মোটামুটি এইটো আমাৰ কব্জাৰ পৰা বাহিৰলৈ গুচি গৈছে ক'ৰবাত যদি মৰেল পুলিচিং হয় যদি মৰেল পুলিচৰ ৰূপত একাংশ লোক আৱিৰ্ভাৱ হয় তাত সাধাৰণ জনতাই তাৰ ফৰিং চিৰিকা দি পলাবলৈ বাধ্য হৈ পৰে কাৰণ সেই ঘটনাত যদি প্ৰতিবাদ কৰিবলৈ যোৱা যায় তেতিয়াহ'লে সেই মানুহজনৰ আক্ৰমণৰ লক্ষ্য হৈ পৰাৰ সম্ভাৱনাটো বৃদ্ধি হৈ গৈছে এনে পৰিস্থিতিৰ আমাৰ নিৰসন কৰিবৰ হ'লে আমি প্ৰত্যেকৰ
প্ৰত্যেকজন মানুহ সমাজৰ মানুহ সচেতন হ'ব লাগিব, সজাগ হ'ব লাগিব, প্ৰতিবাদ সাব্যস্ত কৰাৰ সেই ৰাস্তা আমি বিচাৰি ল'ব লাগিব। মই বমন ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। মই এতিয়া আহিছোঁ দৰ্শনা বৰুৱাৰ ওচৰলৈ, আৰু দৰ্শনা বৰুৱাক চিধাকৈ মই এটা কথা সুধিব বিচাৰিছোঁ। এনে ঘটনাক্ৰম আমি লক্ষ্য কৰি আছোঁ। তেনে মানে প্ৰতিক্ৰিয়াৰ পৰা মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ যে এই মৰেল পুলিচিঙৰ যে লক্ষ্যটো হয়, তাৰমানে মানুহে লক্ষ্য কৰি লয়, তেনেকুৱা দুই এক ঘটনাৰ উদাহৰণ আছে যে আমাৰ সাধাৰণতে মানুহে আজিকালি ষ্টাইলত বহুত ধৰণৰ কাম কৰে। কোনোবাই চুলি দীঘলকৈ ৰাখে, কোনোবা পুৰুষে চুলি বেনি গাঁঠি ৰাখে। ঠিক তেনেধৰণৰ পোচাকৰ ক্ষেত্ৰতো বেলেগ ধৰণৰ পৰিৱৰ্তন আহিছে, তেনেধৰণৰ যুগৰ পৰিৱৰ্তনৰ লগত মিলাই কৰিছে। এনেধৰণৰ কিছুমান কথাই আমাৰ এই ধৰণৰ আক্ৰমণবিলাক বৃদ্ধি কৰিছে নেকি? আপুনি কি ভাবে? কাৰণ মই কিয় কৈছোঁ, আপোনাৰ অভিনীলৰ আমি যদি ঘটনাটোলৈ চাওঁ, সেই ঘটনাটোত কিন্তু তেনে প্ৰৱণতা দেখা যায়। সেই তেওঁলোকৰ চুলিৰ কাট, চুলিৰ গঠন সেই ধৰণৰ গৈ মানুহে সাধাৰণতে মানে বেলেগ ধৰণে ভাবায়, এনেকুৱা ধৰণৰ এটা সম্ভাৱনা থাকে। আপুনি কি ভাবে? খুবেই সুন্দৰ প্ৰশ্ন। এতিয়াও বেয়া লাগিছে যে অভিনীলৰ প্ৰসংগ এতিয়াও আহিছে, আৰু যতিয়াতেই হওক বা অসমৰ আন ঠাইতেই হওক, ভাৰতৰ বা বিশ্বত এই যিটো মৰেল পুলিচিং খুবেই দুখজনক আৰু লজ্জাজনক ঘটনা আমাৰ সভ্য সমাজৰ বাবে। এই যে বেশভূষাৰ কথাটো আহিছে, মানুহে কোৱা হয় যে মানুহৰ সাজপাৰযোৰে মানুহৰ ব্যক্তিত্ব প্ৰকাশ কৰে। কোনো ক্ষেত্ৰত মই মানি লওঁ আৰু কোনো ক্ষেত্ৰত নামানো। আচলতে সাজপাৰৰ পিন্ধাৰ যিটো মানে প্ৰৱণতা, সেইটো একেবাৰে নিজস্ব ব্যক্তিগত বিষয়, কি পিন্ধিব। কিন্তু পিন্ধোৱাগৰাকীয়ে চাব লাগিব যে সমাজখনৰ কিবা বেয়া হৈছে নেকি এই সাজপাৰযোৰ, আৰু স্থানকাল পাত্ৰ বুলি এটা কথা আছে, স্থানকাল পাত্ৰ চাইহে আমি নিজৰ কামবিলাক কৰা উচিত। সেইকাৰণে সাজপাৰে বা দীঘল চুলি হওক বা কিছুমানে নাকফুলি পিন্ধা হওক, কাণফুলি পিন্ধা ল'ৰা বুলি মানে এটা শ্ৰেণী বিভাজন কৰি দিয়ে যে দূৰৰ পৰা দেখিলে চুলি দীঘল ল'ৰাটো বা কাণফুলি পিন্ধিছে, খাৰু পিন্ধিছে, সেয়াহে তাৰ কাপোৰৰ ধৰণ চোৱা। কিন্তু সেইটো নহয়, মানুহে মানুহৰ লগত কি আচৰণ কৰে, কাৰণ মূল কথা, কাৰণ পোচাকযোৰ আমাৰ বাহ্যিক আৱৰণ, আৰু আমাৰ ভিতৰত আভ্যন্তৰীণভাৱেনো আমি কি শক্তিৰ দ্বাৰা অনুপ্ৰাণিত হৈ আছোঁ, সেই কথাটো আমাৰ আচৰণ, আমাৰ ব্যৱহাৰ, আমাৰ মাত কথাহে নিৰূপণ কৰে। সেইকাৰণে আপুনি যিটো প্ৰসংগ উলিয়াইছে, সেই প্ৰসংগটো আমি বহু ক্ষেত্ৰত দেখি আহিছোঁ। মানে কুৎসা ৰচনাও কৰে সাজপাৰক লৈ পেলাই। তেতিয়া এটা কথাই ক'বলৈ বিচাৰিম যে এতিয়া যে কয় যে ধৰ্ষণ সাজপাৰৰ কাৰণে হৈছে, সেইটোতো একেবাৰে সঁচাও নহয় ন। কোনো ক্ষেত্ৰততো এগৰাকী নৱজাতকো ধৰ্ষণৰ বলি হৈছে, 3 মহীয়া কন্যা সন্তানো ধৰ্ষণৰ বলি হৈছে। আজিকালি কন্যা সন্তান বুলি নকওঁ, আজিকালি সকলোৱে ধৰ্ষিত হ'ব পাৰে বা ধৰ্ষিতা হ'ব পাৰে। এতিয়া কথা হৈছে দীঘল চুলিৰ ল'ৰাজনৰ মনতো যদি মানৱীয়তাৰ ভাৱ থাকে, তেতিয়া তেওঁ বিপদত পৰা অন্য এগৰাকী ব্যক্তিক নিশ্চয়কৈ সহায় কৰিব। আৰু যদি এসাজ খুব পৰিপাটি সুৰুচিপূৰ্ণ কাপোৰ পিন্ধাৰ পাছতো যদি বাহ্যিকভাৱে মই সজ্জিত হোৱাৰ পাছতো যদি আভ্যন্তৰীণ গুণ বিকাশ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মই তেনেকুৱাভাৱে নৈতিকভাৱেতো মই নিজে স্খলিত, আৰু মই তেতিয়াহ'লে বেলেগ এগৰাকী মানুহক কি সহায় কৰিবলৈ যাম বা কেনেধৰণে মই তেখেতক উৎসাহ যোগাম বা মই নানান ধৰণৰ অনুপ্ৰেৰণা প্ৰদান কৰিম। সেই কথাটো যে সাজপাৰে একে আষাৰে আমাৰ মানে বাহ্যিক আৱৰণে একে আষাৰেই আমাৰ ব্যক্তিত্বক প্ৰভাৱিত যিহেতু নকৰে, সেইকাৰণে এই যে মৰেল পুলিচিঙৰ বিষয়বিলাক আহে, তাত আমি দেখোঁ যে মানে আনৰ ব্যক্তিগত স্বাধীনতাত হস্তক্ষেপ কৰিবলৈ গৈহে কিন্তু এইবিলাক হয়, আৰু অভিযুক্ত আৰু অপৰাধী দোষী সেই আইনৰ বিচাৰ কৰিব। সেয়া আচলতে আমাৰ বিচাৰৰ বিষয়ে নহয়। সেইখিনি মোৰ এতিয়া এই মুহূৰ্তত মনলৈ এইখিনি কথা আহিছে। দৰ্শনা বৰুৱাক মই ধন্যবাদ জনাইছোঁ। তেখেতে এটা বহুত গুৰুত্বপূৰ্ণ কথা কৈছে যে সাজপাৰে মানুহৰ ব্যক্তিত্ব নিৰ্ভৰ নকৰে, সাজপাৰে ব্যক্তিত্বৰ পৰিচয় নিদিয়ে। আচলতে মানুহজন সঁচাকৈ মানুহ নে অমানুহ, সেইটোহে আচল কথা। তেওঁৰ ব্যৱহাৰত, তেওঁৰ হেৰিয়াতহে প্ৰকাশ পাব আচল কথাটো। কাৰণ এতিয়া আমি লক্ষ্য কৰিছোঁ যে এই মৰেল পুলিচিঙৰ নামত যিটো হৈ আছে, সেই মৰেল পুলিচসকলহে অমানুহ। সেইটো এটা ডাঙৰ কথা। আৰু দৰ্শনা বৰুৱাই এই কথাটোৱেই মানে প্ৰমাণ কৰিবলৈ গৈছে যে চুলি দীঘলকৈ কোনোবাই ৰাখিলেই, নাক ফুলি পিন্ধিলে বা নিজৰ সাজ সজ্জা অন্য ধৰণে কৰিলে সেই মানুহজন অমানুহ হৈ নপৰে। কিন্তু আমি অমানুহৰ পৰিচয় আমিহে দি আছোঁ মৰেল পুলিচিঙৰ এই ঘটনাক্ৰমৰ জৰিয়তে। মই এতিয়া আহিছোঁ বিপুল শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ, আৰু তেখেতক মই একেখিনি কথাই পুনৰবাৰ
এটা অন্য দৃষ্টিকোণেৰে মই সুধিব বিচাৰিছোঁ আজি আমি জতীয়া কাহিলীপাৰাৰ এই ঘটনাটোৰ কথাও মই তেখেতক সুধিব বিচাৰিছোঁ আৰু হাকোমথাৰ সেই ল'ৰাটো গৰম ইস্ত্ৰি লগাই দিয়া ল'ৰাটোৰ কথাও সুধিব বিচাৰিছোঁ মই বিপুল শৰ্মা ডাঙৰীয়াৰ পৰা এই কথাটো এনেধৰণেহে মই জানিব বিচাৰিছোঁ যে সেইদিনাখন এখন ৰুটিৰ কাৰণে বা এপেকেট গাখীৰৰ কাৰণে সেই ল'ৰাজনক এনেদৰে অত্যাচাৰ কৰা হ'ল এজন দুজন মানুহ নহয় কেইবাজনো মানুহে মিলি তেওঁক মাৰিলে তেওঁৰ গোপন অংগত গুৰিয়াই দিয়া হ'ল তেওঁৰ চকু ফুটাই দিয়া হ'ল এনেধৰণৰ এই ঘটনাটো হ'ল কাহিলীপাৰাত একদম সাংঘাতিক আচৰিত কথা যে আমাৰ ৰাজধানী মহানগৰখনৰ কেন্দ্ৰস্থলত সেই ঘটনাটো সকলো মানুহে চাই আছে অকণমান আগতে শৰ্মা ডাঙৰীয়াই কৈছে যে কোনোবাই ভিডিঅ' কৰি আছে কোনোবাই ফটো উঠাই আছে ঠিকেই সেইখিনি ঘটনাও তেনেধৰণে চলি আছে তাৰ মাজতে এই ঘটনাটো হ'ল আৰু লক্ষ্য কৰক যে হাকোমথাৰ যিটো ঘটনা দিৰিং চাহ বাগিচাৰ যিটো ঘটনা তাত সম্বন্ধীয় ককায়েকে মানে সম্বন্ধীয় ভায়েকৰ শৰীৰ উদং কৰি তেখেতক উলংগ কৰি তেখেতৰ গাত গৰম ইস্ত্ৰি লগাই দিছে এই ঘটনাটো কি কাৰণে হৈছে বুলি ভাবে তাৰে মাজত কি আছে ইয়াত তাৰমানে হাকোমথাৰ ঘটনাটো বা আমাৰ কাহিলীপাৰাৰ ঘটনাটোত যিসকলে তাৰমানে মূল নায়ক মানে যিবিলাক খলনায়ক আছিল তেওঁলোক যে এখন একদম সম্পূৰ্ণ অশিক্ষিত ঘৰৰ পৰা আহিছে ঠিক সেই কথাও নহয় যে তেওঁলোক আচলতে গোটেইকেইটা নিম্ন মধ্যবিত্ত পৰিয়ালৰ বা মধ্যবিত্ত পৰিয়ালৰ এনেধৰণৰ তাৰমানে মানুহে বা মালিকসকল ঠিক তেনেকুৱাই গতিকে তেওঁলোকৰ যিটো এই আসুৰিক যিটো তাৰমানে প্ৰৱণতা যিটো মানে ভিতৰৰ পৰা জাগি উঠিল এই ভিতৰৰ পৰা জাগি উঠাৰ কাৰণ ভালেকেইটা হ'ব পাৰে এক যে আমি প্ৰথম অৱস্থাত তাৰমানে বাকীবিলাককতো তাৰমানে বলে নোৱাৰোৱেই গতিকে তাৰমানে যাক আমি বলে পাৰোঁ তাক তাৰমানে আমাৰ আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এই যে সামাজিকভাৱে আমাৰ বৰ্মন ডাঙৰীয়াইও সেই কথাটো কৈছে দৰ্শনা বৰুৱাইও সেই কথাটো কৈছে যে সামাজিকভাৱে যে এইটো নকৰে আগত কথাটো কি জানিলো বুলি পেলাই যে মানে কোৱা মানুহ যে একেলগে দুজন বা তিনিজনৰ অভাৱ বৰঞ্চ এটা অলপ মানে আৰু মানে নিৰাপদ দূৰত্বৰ পৰা যে তেওঁলোকে মানে তামচাইহে চাই থাকে ধেমালি এখন বা খেল এখন চাই আছে নাটক এখন চাই আছে এই যে উপভোগ কৰে এই প্ৰৱণতাটো আৰু বেছি ভয়ংকৰ ভয়ংকৰ দুটা ইতিহাসৰ পৰা মানে সৰু উদাহৰণ দুটা দিব পাৰি যে পিয়লি ফুকনক যিদিনা তাৰ মানে মাত্ৰ দুটা পুলিচে পিয়লি ফুকনক যেতিয়া বান্ধি লৈ যায় তেতিয়া কি ৰাজপথত তাৰমানে ইমান মানুহে সেই হেৰিটো চাইছিল যে পিয়লি ফুকনক মানে গতি মানে লৈ যোৱা মানে দৃশ্যটো চাই আছিল তাৰে যদি তাৰমানে 1% মানুহেও আহি যদি বাধা দিলেহেঁতেন পুলিচ দুটা পলাবলৈ বাধ্য হ'লহেঁতেন তো বাধাটো দিয়া নাই অথচ আমি বাৰে বাৰে কিন্তু কওঁ স্বদেশ প্ৰেমৰ কথা চিৰাজউদ্দৌলাক যিদিনা তাৰমানে বান্ধি ব্ৰিটিছে যেতিয়া লৈ যায় তেতিয়া মানে হাজাৰ হাজাৰ মানুহে তাৰমানে সেই হেৰি আজি কিন্তু কওঁ যে নহয় ভাৰতবৰ্ষৰ স্বাধীনতাৰ তাৰমানে শেষ মানে গৰ্বও অস্ত গ'ল চিৰাজউদ্দৌলাক নিয়াৰ লগে লগে আমি কিন্তু সেই ধৰণে মানে বৰ্ণনাবিলাক পিছত কৰি আহোঁ তাৰমানে দেখা যায় যে মানে প্ৰায় সমাজৰ মেজৰ অংশটোৱে হৈছে ক্লিবৰ নিচিনা যে মানে তেওঁলোক ইমানেই মানে পুৰুষত্বহীন ইমানেই বেছি কাপুৰুষ যে এবাৰ প্ৰতিবাদো কৰিব নোৱাৰে এবাৰ ক'ব নোৱাৰে নহয় কথাটো জানিব দে মাৰাৰ আগে আগে এই বেড টেষ্ট যিটো মানুহৰ আহিছে যে সেইবিলাক চাই পেলাই যে মানে আনন্দ লাভ কৰাৰ যিটো মানে প্ৰৱণতা যিটো আহিছে এইটোৰ কাৰণে আমি মানে মিডিয়া আমি মেজৰ মানে দুখী এই ঘটনাবিলাকক আমি তাৰমানে কি কৰিছোঁ যে তেওঁলোকৰ পক্ষত আমি নিৰ্মমভাৱে সেইটোহে তাৰমানে প্ৰচাৰ কৰি আছোঁ প্ৰথম যিদিনা মানে বুকু কবি উঠা যিটো তাৰমানে অসমৰ এতিয়া মানে আগশাৰীৰ বাতৰি কাকতখনৰ মানে মানে হেডলাইন যে আলফাৰ বোমাত উৰিল কামৰূপ মেইল আলফাৰ বোমাত উৰিল কামৰূপ মেইল বুলি কোৱাৰ লগে লগে তাৰে ভিতৰত ব্ৰহ্মপুত্ৰ মেইল উৰা বুলি কোৱাৰ লগে লগে তাৰ ভিতৰত যে 2,000-3,000 মানুহ আছিল সেই কথাটো আমি পাহৰি গ'লোঁ বৰঞ্চ মানে এই আইকেটছি মানে হাৰ্টথ্ৰব যে মানে হেডলাইনটোৰে মানে এটা বেড টেষ্ট এটা দিয়াৰ যে মানে সেই চেষ্টাটোৱেই আজি যোৱা তাৰ মানে যদি দেখা যায় যে যোৱা 30-35-40 বছৰ ধৰি পেলাই অসমীয়া মানুহক সেই হেৰিৰ মাজতে ৰাখি আছে যে মানে সেই বেড টেষ্টৰ পৰা আজি গাঁৱে ভূঞে এই যে আমাৰ এই ৰিলেশ্যনশ্বিপ এই লিভিঙত আছে এই কথাবিলাক এই যে কিবা চহৰত মানে চলি থকা ঘটনা এটা মানে তেনেকুৱা নহয় চুবুৰীয়ে
এতিয়া চুবুৰীয়া আমাৰ আগতে যিটো বাঁহৰ জেউৰাৰ বেৰ আছিল সেইটো নাই বৰঞ্চ মানে প্ৰত্যেক ঘৰ মানুহে টিঙৰ বেৰ দি পেলাই আগতে খুৰী পেহী বুলি যাক মাত দি পেলাই মানে ভিতৰলৈ সোমাই যাব পাৰিছিলোঁ বাহিৰৰ পৰা দেখিছিলোঁ এতিয়া কাকো নেদেখোঁ কোনোবাই কাৰোবাৰ ঘৰলৈ যাব লাগিলে আগতীয়াকৈ ফোন এটা কৰি ল'ব লাগে আৰু তাৰপিছত দেখোঁ যে ছোৱালীটোৰ কি বোলে যে বিয়া বোলে নাই তাই হেৰি একদম নিজৰ ককায়েকৰ নিচিনা আমুকৰ লগত লিভিঙত আছে ৰিলেশ্যনশ্বিপত আছে এই কথাবিলাক যে মুক্ত মনে অসমীয়া সমাজে ক'ব পৰা হ'ল তাকে লৈ যে মাক বাপেকে গৰ্ব কৰিব পৰা হ'ল গতিকে মানসিকতাৰ স্খলনটো কেৱল এটা দিশত ঘটা নাই এই মানসিকতাৰ স্খলনটো সৰ্বদিশৰ পৰা আহিছে আৰু সেই স্খলনক আমি তাৰমানে মানে নিৰ্বিবাদে মানি লৈ গৈ আছোঁ আৰু মানি লৈ যোৱাৰ মানে এই পৰিৱেশ পৰিস্থিতিত যিসকলে তাৰমানে প্ৰতিবাদ কৰাৰ সাহস হেৰুৱাই পেলাইছে জীৱ জন্তুবিলাকৰ ভিতৰত মানুহে একমাত্ৰ প্ৰাণী যি ৰাজহাড় পোন কৰি থিয় হ'ব পাৰে খোজ কাঢ়িব পাৰে বাকী সকলোৱে তাৰমানে ৰাজহাড় বেকা কৰি চলে সেই মানুহেও যেতিয়া বেকা কৰিবলৈ শিকিছে জীৱ জন্তুৰ নিচিনা তো তাৰ আৰু যিটো চলি আছে বছ চলে মোৰ গাত খালি নালাগিলেই হ'ল এই নিৰাপদ দূৰত্বৰ পৰা কেৱল তাৰমানে আমি এই তামচা চোৱা তাৰমানে একদল ক্লিবৰ বাহিৰে তাৰমানে সমাজত একো নহয় ধন্যবাদ শৰ্মা ডাঙৰীয়া ইমান এটা গুৰুত্বপূৰ্ণ কথা কৈছে মানসিকতাৰ কথা আমাৰ মানসিক স্খলনৰ কথা খুব ডাঙৰ কথা আমাৰ এই প্ৰজন্মৰ মাজত বা আমাৰ সমসাময়িক মানুহখিনিৰ মাজত মানসিকতাৰ স্খলন আমাৰ অসমীয়া সমাজখনৰ বাবে ভয়াৱহ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে সেইটো সমানেই সঁচা কথা আৰু একে সময়তে আমি এইটো কথাও ক'ব পাৰোঁ এই মৰেল পুলিচিঙৰ এনে ঘটনাক্ৰমত যিসমূহ মানুহ জড়িত হৈ আছে যিসমূহে মানুহে আক্ৰমণ সংগঠিত কৰি আছে সেইসমূহ মানুহৰো মানসিক স্খলন ঘটিছে সেই কথাটো বিপুল শৰ্মা ডাঙৰীয়াই ইয়াতে স্পষ্টভাৱে উদঙাই দিছে আৰু তেনে যদি নহয় তেনে নোহোৱা হ'লে মানুহৰ মাজত মানৱীয়তা থকা হ'লে মানুহৰ গুণ থকা হ'লে কোনো এজন মানুহে এজন জীৱন্ত মানুহৰ গাত গৰম ইস্ত্ৰি এটা লগাই দিব নোৱাৰে কোনো এটা কিশোৰক উলংগ কৰি লৈ তেওঁৰ গোপন অংগত গুৰিয়াব নোৱাৰে এনেধৰণৰ নিশংস কাণ্ডবিলাক আমাৰ এইখন সমাজত সংগঠিত নহ'লহেঁতেন মই এতিয়া প্ৰশান্ত বৰ্মনক এটা কথা সুধিবলৈ বিচাৰিছোঁ এই সোধাৰ আগতে মই এই কথাটো তেখেতক অৱতাৰণাও কৰিব বিচাৰোঁ যে আমি বেলেগ ঘটনাক্ৰমৰ কথা নকওঁৱেই আমি সৰুকৈ যদি কওঁ যে আমাৰ সিদিনা কাহিলীপাৰাত যিটো ঘটনা হ'ল জতিয়াত যিটো ঘটনা হ'ল সেই ঘটনাক্ৰমত জড়িত দুগৰাকী মানুহৰ কথা কওঁ সেই দুগৰাকী মানুহে থানাত এজাহাৰ দিছিলে সেই ল'ৰাজনৰ বিপৰীতে তেওঁ চুৰ কৰা বুলি কৈ এজাহাৰ দি পাছত তেওঁলোক দুজনকে হেণ্ডকাপ লগাই তাত বান্ধি থ'ব লগা হ'ল মই কিছু আমাৰ চ'ৰ্চ আছে আমাৰো কিছু সূত্ৰ আছে সেই সূত্ৰই খবৰ পোৱা মতে সেই তাৰে এগৰাকী মানে দোকানী মানুহ তেখেতৰ দোকান আছিলে তেখেতৰ দোকানতে সম্ভৱতঃ ঘটনাটো হৈছিলে সেই দোকানীগৰাকী কিছু ক্ষেত্ৰত ওচৰৰ মানুহৰ লগতো অপ্ৰিয় আৰু তেখেতৰ দোকানখনৰ গইনা লৈ তেখেতেও কিবাকিবি 2-4 তেনেকুৱা কাম কিছুমান কৰি থাকে তেনেকুৱা ধৰণৰ এটা অভিযোগ আছে মই এতিয়া বৰ্মন ডাঙৰীয়াক এই কথাটো সুধিব বিচাৰোঁ যে এই আমাৰ মৰেল পুলিচগিৰিটো হ'বলৈ যাওঁতে তাত ব্যক্তিগত আখেজৰ কথা ব্যক্তিগত শত্ৰুতাৰ কথা আছে সেই কথাটো আপুনি ভাবিলে নাই হয় এইটো এটা বিচাৰ্যৰ বিষয় মানে আচলতে তেওঁ সম্পৰ্কীয় ককায়েক বুলি শুনিছোঁ এই দুজনে পেচাবৰ 21জন মেইন হেৰি কালপিট হয় এইকাৰণে হ'ব পাৰে যে কিবা ধন সম্পত্তিৰ লোভ হ'ব পাৰে বা আপোনাৰ নিজৰ কিবা এটা মতলব থাকিব পাৰে সেইকাৰণে হয়তো এটা সৰু সামান্য এটা অজুহাত লৈ অচিলা লৈ তেওঁ এনেকুৱা কৰিব পাৰে এইটো কিন্তু সাংঘাতিক ধৰণে আমাৰ কাৰণে বিপদজনক কথা দেউতাকৰ প্ৰতি খং আছে হয় পৰিয়ালৰ কাৰোবাৰ ওপৰত আখেজ আছে সেই আখেজটো ল'ৰাটোৰ ওপৰত ল'লে এনেকুৱা হ'ব পাৰে এই দুটা ঘটনাত কিন্তু এইটো নুই কৰিব নোৱাৰি এই দুটা কথা আপোনাৰ এই দুটা ঘটনাত এইটো কথাও নুই কৰিব নোৱাৰি যে পৰিয়াল কেন্দ্ৰিক কিবা এটা তেওঁলোকৰ আখেজ আছে সোমাই লুকাই থাকিব পাৰে আৰু এইটো তদন্ত কৰিলেহে এইটো গম পোৱা যাব এইটো পুলিচ প্ৰশাসনে তদন্ত কৰি উচিত দোষীক শাস্তি দিলেহে এই ল'ৰাজনে হয়তো কিছু পৰিমাণে এই ন্যায় পাব আৰু ঘৰৰ পৰিয়ালো ন্যায় পাব খুব দুখ লগা ঘটনা আচলতে আৰু এটা কথা মই ভাবোঁ যে আধ্যাত্মিকতাৰ অভাৱ আমাৰ এতিয়া চাওক নামঘৰত এতিয়া আমি যাওঁ কিন্তু আমাৰ যিটো আমাৰ নৱপ্ৰজন্ম তেওঁলোকৰ অনীহা মানে নামঘৰ বা মছজিদ যোৱাটো তেওঁলোকৰ এটা অনীহা মানে হয়তো ক'ৰবাত তাচ খেলি থাকিব বা ক'ৰবাত লাড্ডা পিটি থাকিব কিন্তু তেওঁলোকে আধ্যাত্মিকতাৰ ফালে কেতিয়াও যাব নোখোজে এইটো ক্ষেত্ৰত কিন্তু মাক দেউতাকৰ কথা আছে সমাজৰ কথা আছে সমাজে তেওঁলোকক নি পেলাই কিবাকিবি
যদি আপোনাৰ আধ্যাত্মিকতা এতিয়া নামঘৰত নাম পাতিছে তাতে তেওঁলোকক যদি কিবা এটা কামত লগাই দিব পৰা হয় তেনেহ'লে কিন্তু এই মাইণ্ডছেটটো চেঞ্জ হ'ব সলনি হ'ব মাইণ্ডছেটটো যেতিয়ালৈ সলনি নহয় এখন সমাজত মানে আচলতে নৱপ্ৰজন্মই আমাৰ সমাজৰ মানে গুৰি জড়তা নৱপ্ৰজন্ম যেতিয়া ওলাব তেওঁলোকেহে আমাৰ গুৰি জড়তা আচলতে মই ভাবোঁ যে তেনে ক্ষেত্ৰত যদি আধ্যাত্মিকভাৱে তেওঁলোকক সবল কৰিব পাৰি বা মানসিকভাৱে তেওঁৰ মাইণ্ডছেটটো সলনি কৰিব পাৰি নিশ্চয় এনেকুৱা ঘটনাবিলাক কিছু কমিব আৰু আমাৰ সমাজত অন্ততঃ অলপ শান্তি বিৰাজ কৰিব আমাক শান্তি লাগে আমিতো অশান্তি নিবিচাৰোঁ আমি বিচাৰিছোঁ শান্তি সেইকাৰণে সমাজখন শান্ত হৈ থাকিলেহে দেশখন শান্ত হ'ব বা ৰাজ্যখন শান্ত হ'ব আৰু পৃথিৱীখন শান্ত হ'ব সেইকাৰণেই মই ভাবোঁ যে আধ্যাত্মিকতাৰ অভাৱৰ কাৰণে এনেকুৱা এটা অলপ বেছি আগবাঢ়িছে মানে এই প্ৰৱণতাটো সেইটো আগবাঢ়িছে আৰু লগে লগে মানুহবিলাক অমানুহ হৈ পৰিছে এটা সমস্যাই নিশ্চয় সমাজখন সকলো ফালৰ পৰা ঘেৰি ধৰিছে বিশৃংখল সৃষ্টি হৈছে মই বমন ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ মই এতিয়া আহিছোঁ দৰ্শনা বৰুৱাৰ ওচৰলৈ দৰ্শনা বৰুৱা যিহেতু মহিলা গতিকে মই সেই আপাহতে তেখেতক এটা কথা সুধিব বিচাৰিছোঁ যে বহুত কাৰণ আমাৰ আছে আমাৰ তাৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ হৈছে লাভ জেহাদ আমি লক্ষ্য কৰিছোঁ শেহতীয়াকৈ আপোনাৰ কাছাৰ জিলাৰ ফালে এনে ঘটনাবিলাক অলপ বেছি হৈ আছে ধৰক ল'ৰা ছোৱালী এনেকুৱা ধৰণৰ দেখিছে মানে যিটো আমাৰ লাভ জেহাদ বুলিও কয় কিছুমানে গতিকে তেনেকুৱা ধৰণৰ আক্ৰমণৰ হেৰিটো বেছি হয় আৰু মানুহে অকণমান লক্ষ্য কৰি থাকে এনেকুৱা ধৰণৰ ঘটনা কিছুমানৰ হৈ আছে এইটো সোণাৰী থানাৰ অন্তৰ্গত এটা অঞ্চলত শেহতীয়াকৈ হৈছে তাতে আলী আহমেদ চৌধুৰী বুলি এজন মানে মেইন ভিক্টিম তেখেত মানে আক্ৰান্ত হৈছে এই ঘটনাক্ৰম আপুনি কি ভাবে কোনো এখন ঠাইলৈ বুলিয়ে নহয় আচলতে সৰ্বতে সকলো ঠাইতে এই এনেকুৱা অপৰাধৰ বলি হৈছে ভিন্নজন এটা কথা হৈছে মানুহে এনেকুৱা এটা ধাৰণা হৈ গৈছে যে প্ৰেম কৰাটোও বেয়া ভাল পোৱাটোও বেয়া আৰু বিবাহ পাশত আবদ্ধ হোৱাটোও বেয়া মানে একেবাৰে নীতি নিয়ম মানিহে মানে সকলোখিনি কৰিব লাগিব এতিয়া কথা হৈছে কি আমাৰ লাভ জেহাদ বুলি ক'লে ধৰ্মৰ কথাও আহি যায় ধৰ্ম জাতি নানান ধৰণৰ কথা আৰু এই আমাৰ গাঁও অঞ্চলতো কি হয় গাঁও চহৰ কোনো এইবিলাকত পাছ পৰি থকা নাই গাঁওবিলাকতো আকৌ এঘৰীয়া কৰাৰ প্ৰৱণতা এটা আছে মানে অমুকৰ ছোৱালী অমুকক বিয়া পাতিলে সেইটোও এটা মৰেল পুলিচগিৰিয়েই হয় এঘৰীয়া কৰি থোৱা হয় ভোজ ভাত দিলেই ভাল হৈ যায় আকৌ একে মানে সমাজ এখন লোৱাৰ নিচিনা হয় সেইটো বাৰু এখন গাঁও বা নগৰৰ এটা নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত সেইটো এটা ব্যক্তিগত কথা বুলিয়ে মই ক'লোঁ কাৰণ সকলোৰে নিয়ম শৃংখলাখিনি বেলেগ বেলেগ সেইটোত মই মাত মাতিবলৈও নাযাওঁ কিন্তু সেয়াও কিন্তু মই মৰেল পুলিচগিৰি বুলিয়ে ভাবোঁ পুলিচিং বুলিয়ে ভাবোঁ আৰু যে এই প্ৰেমক লৈ পেলাই যে কোনোবা এহাল যুৱক যুৱতী ক'ৰবাত বহিবও নোৱাৰে বহিলেও আৰু মানে মানুহে নানান ধৰণৰ কুৎসা ৰচনা কৰে লাগিলে সম্পৰ্কত বায়েক ভনীয়েকেই হওক বা ককায়েকেই হওক বা জীয়েকো হওক একো ডাঙৰ কথা নহয় আৰু এখন চিনেমাৰ কথা মনলৈ আহিছে যে আছিলে চিনেমাখনৰ নাম ৰোমিঅ' কিবা হেৰি এখন আছিলে মই অলপ আগতে চাইছিলোঁ চিনেমাখন অপাৰেশ্যন ৰোমিঅ' আৰু অপাৰেশ্যন ৰোমিঅ'খন 2022 চনত মুক্তি লাভ কৰিছিলে আৰু তাতো এনেকুৱা এটা সজাগতাৰ সৃষ্টি কৰাই হৈছিলে যে ক'ৰবাত যদি নদীৰ পাৰতেই হওক কোনোবা এখন পাৰ্কতেই হওক ক'ৰবাত সাগৰৰ পাৰতেই হওক যদি এহাল যুৱক যুৱতী কোনো বেয়া কাম নকৰাকৈ সংযত অৱস্থাতেই বহি থাকোঁতেও কোনোবা আহি পেলাই তেওঁলোকক অপদস্থ কৰে আৰু আত্মপক্ষ সমৰ্থনৰ সুবিধাটোও দিয়া নহয় তোমালোকেনো কি কৰি আছিলা কিয়নো এনেকুৱা হ'ল তোমাক যেনিবা ছোৱালীজনী যেনিবা মূৰেই ঘূৰাল বা গাটোৱে অসুস্থ ল'ৰাজনৰ গাতে যেনিবা এনেকৈ ভৰটোৱে দিলে সেইটোও তাৰমানে তেওঁলোকৰ কাৰণে এইটো মানে অসামাজিক কাৰ্যৰ নিচিনা হৈ পৰে সেই চিনেমাখনৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছিলে যে মৰেল আৰু এনেকুৱা হয় ড্ৰাইভিং লাইচেন্সো কাঢ়ি থয় মোবাইল কাঢ়ি থয় আৰু তেনেকৈ আমাৰ কাবু কৰি ৰখা হয় আৰু ঘৰলৈ ফোন কৰিম বুলি ভাবুকি দিয়া হয় আৰু আজিকালিতো চাইবাৰ অপৰাধী ঘূৰিয়ে ফুৰিছে সৰ্বত্ৰে যে এনেকৈ ফোন কৰিব ল'ৰাটো ড্ৰাগছ খাই ধৰা পৰিছে আমাক ইমানখিনি পইচা দিয়ক ছোৱালীজনী হোটেলত ধৰা পৰিছে এইবিলাক মিছা ভুৱা আৰু সেইটো আৰক্ষীয়ে সেইটো সজাগতামূলক কিছুমান কৰ্ম কৰিও আছে যে এইবিলাকত ভুল নাযাব আপোনালোক এটা কথা হৈছে মৰেল পুলিচিং তাৰমানে আৰু এটা এইখিনিতে মনলৈ আহে যে নিজক সকলোতকৈ শুদ্ধ দেখুৱাৰ প্ৰৱণতা যে ময়েই শুদ্ধ আমিয়েই ভাল আৰু চৌপাশৰ সকলোখিনি বেয়া আৰু সমাজখন শুধৰোৱাৰ ঠিকা বুলি কৈছোঁ ঠিকা শব্দটো শুনিবলৈ বেয়া লাগে গোটেই ঠিকাটোৱে তেওঁলোকে লৈ থয় এই মৰেল পুলিচসকলে লৈ থয় ক'ৰবাত কিবা এটা হ'ল আৰু এটা কথা শাসন লাগিবই সংস্কাৰ লাগিবই দাদাই ক'লে শৰ্মা ডাঙৰীয়াই ক'লে বৰ্মন ডাঙৰীয়াই কৈছে আমাৰ আধ্যাত্মিকতা এতিয়া কথা হৈছে যুৱ প্ৰজন্মৰ কথাও আহিল আধ্যাত্মিকতা যুৱ প্ৰজন্মই
দেখিহে শিকিব যেতিয়া ঘৰ এখনতে তেনেকুৱা অন্যায় মানে অবিচাৰ চলি থাকে তেতিয়া যুৱ প্ৰজন্ম অকমান অনিহা হয় ধৰ্মৰ প্ৰতি হওক নামঘৰলৈ যোৱাৰ কাৰণে হওক কিন্তু ভাবো যে আনে ভুল কৰিলে আমি ভুল কৰিম নেকি ময়ো নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিনিধি আৰু জ্যেষ্ঠসকলক সন্মান কৰোঁ আৰু জ্যেষ্ঠসকলৰ ভুলখিনিও তেওঁলোকে শুধৰুৱাক আমিও আমাৰ ভুলখিনি শুধৰাই আগবাঢ়ি যাব লাগিব সমিল মিলৰে কাৰণ আমিও এসময়ত জ্যেষ্ঠ হ'ম আৰু এতিয়া যিখিনি জ্যেষ্ঠ তেওঁলোকো এটা সময়ত কৈশোৰ যৌৱন অৱস্থা বা যুৱ অৱস্থা পাৰ হৈহে যিহেতু আহিছে সেইকাৰণে আমি আমাৰ ভুলখিনি নিজে শুধৰাব লাগিব আৰু পিঠিখন চাব লাগিব যে মই কি কৰি আছোঁ আৰু আমাৰ যে শাসন কৰে এক থাপৰ দিয়ে বা বিদ্যালয়তো দিয়ে ছেকেণ্ডেৰীৰ আগত বিদ্যা বুলিও বহুতে কয় কিন্তু আগতে চাব লাগিব যে পৰিস্থিতিটো আচলতে কি তাৰমানে সাধাৰণীকৰণ কৰি দিয়াটো ভুল ক'ৰবাত পাৰ্ক এখনত এহাল যুৱক যুৱতী বহি থাকিলে বুলি বা কোনোবাই ধৰ্মৰ সলনি কৰি বিবাহত আবদ্ধ হ'ল বুলি তেওঁ যে সম্পূৰ্ণ বেয়া বা তেওঁ অশ্লীল কাৰ্যকলাপত লিপ্ত হৈছে সেই ধাৰণাটো আমি আগতে কিয় কৰি লওঁ আমি আগতে পৰিস্থিতিটো বিশ্লেষণ কৰিব লাগিব আৰু যদিহে তেওঁলোকে সঁচাকৈয়ে অসামাজিক কাম কাজত লিপ্ত হৈছে বা সমাজখন বিপথে পৰিচালিত কৰিছে তেতিয়াহ'লে আইন আছে আৰু এখন এজাহাৰ দিয়ক পুলিচক গতাই দিয়ক আৰু এই গাঁওবিলাকতো যে তেল সেন্দুৰ দি বিয়া পাতি দিয়ে কাৰোবাক মানে কথাটো নাচায়ে আৰু ওচৰত বহি আছিলে এনেকৈ দেখিলে এটা কল্পনা কৰি লয় আৰু এই বেয়া কথাৰ প্ৰতি মানুহৰ আগ্ৰহটো খুব বেছিটো আমি ভাল কথা এটাত কিমানজনে জানো আৰু এটা কথা এই প্ৰেম মানে বেয়া হয় বিবাহ মানে এই বস্তুটো বৰ স্পৰ্শকাতৰ আৰু ব্যক্তিগত সিদ্ধান্তক সদায় সন্মান কৰিব লাগে আৰু একিতে মৌলিক অধিকাৰৰ কথা আহিছে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে আৰু নৈতিকভাৱে মই সমাজখন শুধৰোৱাৰ আগতে কাৰোৰে যাতে ব্যক্তিগত বিষয়ত হস্তক্ষেপ যাতে অনাহক হস্তক্ষেপ যাতে কৰা নাযায় সেই দৃষ্টিৰ প্ৰতিও আমি লক্ষ্য ৰাখিব লাগিব সেই বিষয়ৰ প্ৰতিও আমি দৃষ্টি নিক্ষেপ কৰিব লাগিব দৰ্শনা বৰুৱাই খুব কম সময়ৰ ভিতৰত কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে সঁচাকৈ এতিয়াৰ সময়ত বহুত ঠাইত আমাৰ নৱদম্পতি বা ল'ৰা ছোৱালী তেওঁলোকৰ মাজত সম্পৰ্ক যিয়েই নহওক যাবলৈ ভয় কৰা এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে দৰ্শনা বৰুৱাৰ সুৰতে সুৰ মিলাই মই এই কথাটো ইয়াত উল্লেখ কৰিছোঁ যে ডিজনী ফৰেষ্ট পাৰ্কত সৌসিদিনা তেনে এযোৰ নৱদম্পতি তেওঁলোকক এনেধৰণে অত্যাচাৰ কৰা হ'ল কাণত ধৰি উঠাই বহাই কৰাই এনেকুৱা এটা ঘটনা সংঘটিত হৈছে শেহতীয়াকৈ গোৱালপাৰাত তেনেকুৱা ঘটনা সংঘটিত হৈছে একেলগে মটৰ চাইকেলত অহাৰ বাবেই স্বামী স্ত্ৰী দুয়োকে ৰাস্তাত ধৰি পেলাই মাৰপিট কৰা হৈছে এনেধৰণৰ ঘটনা হৈছে আমি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰি আছোঁ মৰেল পুলিচগিৰি অন্ত কেতিয়া আমি আকৌ আলোচনা কৰিম এতিয়া লৈছোঁ কিছু সময়ৰ বাবে বাণিজ্য আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিম চক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিফাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই
শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 97079672725 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাজ্যৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিম চক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এডিফাৰ 24 বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনি আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 97079672725 গৰাকী বিশিষ্ট অতিথি আছে এতিয়া আমি বিৰতিৰ আগত আমি আলোচনা কৰি আছিলোঁ যে বিভিন্ন সময়ত বিভিন্ন স্থানত নৱদম্পতি বা ল'ৰা ছোৱালী এনেধৰণৰ বিভিন্ন ধৰণৰ আক্ৰমণৰ বলি হয় তেওঁলোকক লৈ বিভিন্ন ধৰণৰ আতিশয্য চলোৱা হয় তেওঁলোকক তাচ্ছিল্য কৰা হয় এনে ধৰণৰ এটা ঘটনা কথা আমাক দৰ্শনা বৰুৱাই আমাক অৱগত কৰি আছিলে আমি সেই ঘটনাটোলৈ আকৌ পুনৰ উলটি আহিছোঁ আৰু আহি আমি এই কথাটো উলিয়াইছোঁ যে লাভ জেহাদৰ কথাও তাত আছে তাত অসমৰ বিভিন্ন ঠাইত এনেধৰণৰ ঘটনাবিলাক ঘটি আছে শেহতীয়াকৈ গোৱালপাৰাৰ কথা ইয়াত উল্লেখ কৰা হৈছে আমাৰ বিজনীৰ কথা আমাৰ উল্লেখ কৰা হৈছে এই সমগ্ৰ ঘটনাক্ৰম কি কাৰণে হৈছে বা কি ধৰণৰ প্ৰক্ৰিয়া কৰিলে এই কথাটো বন্ধ কৰিব পৰা যাব বা ৰোধ হ'ব সেই বিষয়ে আমাৰ বিপুল সমৰ ডাঙৰীয়াই কিবা অভিমত ব্যক্ত কৰিব নেকি নহয় এতিয়া কথাটো হ'ল যে প্ৰেম লাভ জেহাদ এতিয়া কোনোবা এটা বেলেগ ধৰ্মৰ ল'ৰা এটাই তাৰ নামটো বেলেগ কৈ পেলাই ছোৱালীজনীৰ ধৰ্ম অনুসৰি সি এটা নিজৰ নাম সলাই লৈ পেলাই শেহতীয়া ঘটনা মানে শেহতীয়া যিটো বৰাকভেলীৰ যিটো আমি ঘটনা পালোঁ এনেকুৱা আৰু আগতেও কেইবাটাও ঘটনা ঘটিছে এই কৰি পেলাই যে নাম চাম সলাই পেলাই ছোৱালীজনীক পতাই মেলি সি মানে লৈ আহিল আৰু ই অপৰাধ ই সাংঘাতিকভাৱে তাৰ মানে ই শাস্তিৰ অপৰাধ কিন্তু প্ৰকৃত অৰ্থত এটা মুছলমান ছোৱালীয়ে যদি এটা হিন্দু ল'ৰাক ভাল পাইছে বা হিন্দু ল'ৰা এটাই যদি মুছলমান ছোৱালী এজনীক ভাল পাইছে ই একো অপৰাধ নহয় এটা হ'ব পাৰে
এতিয়া আমাৰ ইয়াত তাৰমানে হৈছে কি যে সদায় তাৰমানে আমি ডাঙৰকৈ মানে দেখি আহিছোঁ যে আমুকটো মানে মুছলমান ল'ৰাই হিন্দু ছোৱালীজনীক মানে নাম চাম সলাই পেলাই এইটো লৈ আহে বহুত হিন্দু ল'ৰাইও তাৰমানে সেয়াকৈ কামটো কৰি আছে আৰু একেবাৰে মানে ভদ্ৰভাৱে আমাৰ সমাজখনতে প্ৰকৃত প্ৰেমত মানে বান্ধ খাই পৰা মানে আমাৰ ইয়াৰ ল'ৰা ছোৱালী হিন্দুৱে মানে মুছলমান ছোৱালীও বিয়া কৰাই নিছে আজি 4 দিনমান আগতে মই অতিথি আছিলোঁ এখন বিয়াত যে মুছলমান ছোৱালীজনী মানে খুব সসন্মানে তেওঁলোকৰ দুই পক্ষৰ মানে ঘৰে মানে হেৰি লৈ গৈছে বা অসমত কেইবাটাও এনেকুৱা সম্ভ্ৰান্ত পৰিয়াল আছে সম্ভ্ৰান্ত মানুহ কেইবাজনো আছে যে মুছলমান ছোৱালীক বিয়া কৰাই পেলাই মানে খুব সুশান্তিত আছে কোনো ধৰণৰ হেৰি নোহোৱাকৈ আছে মানে বিবাদ নোহোৱাকৈ আছে গতিকে এই ক্ষেত্ৰত তাৰমানে ধৰ্মটো এটা সাংঘাতিক সমস্যা এটা নহয় কিন্তু এই যে মুছলমান ল'ৰাটোৱে হিন্দুৰ নাম লৈ পেলাই মানে যে ছোৱালীজনীক তাৰমানে পতাই মেলি অনাৰ তাৰ মানে যিটো প্ৰৱণতা এই প্ৰৱণতাটো ই ভয়ংকৰ সমাজৰ বাবে এই ঘটনাটো হ'ব নালাগে প্ৰতাৰণা হয় এই প্ৰতাৰণা এটা গুৰুত্বপূৰ্ণ কথা এই ধৰণৰ প্ৰতাৰণাত মানে যিবিলাকে কৰি আছে তেওঁলোক তাৰমানে শাস্তি পোৱাৰ যোগ্য তেওঁলোক মানে শাস্তি পাব লাগে কিন্তু এনেকুৱা ঘটনা ঘটি আছে যে হিন্দু কাৰণেই যে তেওঁ মুছলমানলৈ বিয়া হ'ব নোৱাৰিব তেনেকুৱা কথা নহয় এনেকুৱা আছে বা মুছলমান হ'ল কাৰণে হিন্দু ধৰ্মলৈ তেওঁ বিয়া হ'ব নোৱাৰিব তেনেকুৱা ঘটনাও নহয় আমাৰ মানৱ সমাজখনত তেনেকুৱা ঘটনা ঘটি আছে অসমত ঘটি আছে আজি গুৱাহাটীতো ঘটি আছে আচ্ছা কিন্তু এটা চামে তাৰমানে এতিয়া মানে সাংঘাতিকভাৱে মানে কালাৰ এটা মানে দিয়াৰ মানে কালাৰ এটা দি আছে যে সাম্প্ৰদায়িকতাৰ হেৰিটোৰ ক্ষেত্ৰত যে মানে মুছলমান ল'ৰাবিলাকে হিন্দু কিন্তু মুছলমান আৰু হিন্দুৰ ল'ৰা ছোৱালীৰ যে মানে প্ৰেম নহয় ছোৱালীজনীয়ে যে নিজৰ সন্মতিত বহু মুছলমান ছোৱালীলৈ গুচি যোৱা নাই এনেকুৱা ঘটনাও নহয় গৈছে বহুত মুছলমান ল'ৰালৈকে বহুত হিন্দু মানে ছোৱালী স্বইচ্ছাই গুচি গৈছে সিহঁতক মানে প্ৰেমৰ বান্ধনত মানে ঘৰ চৰ হাবি জাবি এৰি পেলাই গুচি গৈছে কিন্তু সেইটোকো তাৰমানে লাভ জেহাদ বুলি তাৰমানে এটা মানে মোহৰ মাৰি দিয়াৰ মানে এটা সেই ধৰণৰ প্ৰৱণতা এটা চলিছে যে সেইটো কৰে সেইটো কিন্তু তাৰমানে কোনো পধ্যে মানে সেই মানে সেইটোক মানে গ্ৰহণ কৰিব লাগে বৰ্মন ছাৰে যিটো কৈ আছে মানে আমাৰ আধ্যাত্মিকতাৰ মানে যিটো হেৰি আধ্যাত্মিকতাটোৰ গোটেই ঘটনাটো হ'ল এটা সংস্কাৰ এটা মানসিক ৰিফ্ৰেছমেণ্ট এটা যে মানসিকভাৱে তাৰ মানে সুস্থ হৈ থাকিবৰ কাৰণে মেডিটেশ্যনৰ যেনেকৈ মানে প্ৰয়োজন প্ৰাৰ্থনাৰ যেনেকৈ প্ৰয়োজন ঠিক তেনেকৈ প্ৰাৰ্থনাৰ কাৰণে যিকোনো মন্দিৰ মছজিদ নামঘৰ ইত্যাদিলৈ মানে যি গুচি গৈছে গৈ পেলাই তাত যি মানে দ্বৈদ্বন্দ্বতাৰ মানে যি শান্তি পাইছে সেইটোৱে তাৰমানে কি হয় যে মানসিকভাৱে মানুহ এজন সুস্থ ৰখাত বা সবল ৰখাত মানে সহায় কৰে গতিকে এইটো এটা ভাল দিশ এটা কিন্তু ঘটনা হ'ল কি যে আমাৰ সমাজৰ সেই কাঠামোটো ভাঙি গৈছে ভাঙি যোৱাৰ মূল কাৰণটো হ'ল যে আমাৰ অৰ্থনৈতিক সমস্যাটোৰ কাৰণে আমাৰ তাৰমানে মানুহে গাঁও এৰি যেতিয়া তাৰমানে শিক্ষিত শ্ৰেণীটো মানে চহৰলৈ গুচি আহিছে তাত ঘৈণীয়েকবিলাকৰ এটা মানে সাংঘাতিক তাৰমানে হেৰি এটা ভূমিকা এটা আছে যে 4জন ভায়েক ককায়েকৰ মাজত তাৰমানে ভাগত পৰা 2 বিঘা মাটি চহৰত মানে চাকৰি কৰা ককায়েকটোৱে মানে তলৰ মানে একো কৰি খাব নোৱাৰা ভায়েকটোক দি আহিব পৰা নাই বৰঞ্চ সেইটো কি কৰিছে বিক্ৰী কৰি থৈ আহিছে আৰু বিক্ৰী কৰোঁতে তাৰমানে যিয়ে দাম বেছি দিছে তাৰ ওচৰত বিক্ৰী কৰিছে অসমীয়া মানুহৰ এতিয়া আটাইতকৈ ডাঙৰ কথাটো হৈছে যে মানে এইটো বৰ ধুনীয়াকৈ হাইদৰ হুছেইনে বৰ ধুনীয়াকৈ ব্যাখ্যা কৰিছিল যে হেৰি যে কিনাৰাম বেচাৰাম আৰু দুখীৰাম এই 3টা জেনেৰেশ্যন ইয়াত চলি আছে এটা জেনেৰেশ্যনে কিনিছিল এটা জেনেৰেশ্যনে ভোগ কৰিছে এটা জেনেৰেশ্যনে বিক্ৰী কৰিছে আৰু এটা জেনেৰেশ্যনে কঁকালত হাত দি পেলাই এই দূৰলৈকে দেখুৱাই এই যে দেখিছে ইমান দূৰলৈকে এইবিলাক আমাৰেই আছিল আমাৰ হাতী মাত্ৰ 700 টকাতে মানে বিক্ৰী কৰি দিছে বুলি কৈ পেলাই সেই বিল্ডিং কেইটালৈ চাই পেলাই এইটোৱে অসমীয়া মানুহৰে মানে এই প্ৰৱণতাটো আৰু দি উঠি পেলাই শেষত আহি পেলাই ইয়াতে ক'ব মিয়াই খালে দেশখন আমাক আমুক তামুক চাৰিওফালৰ পৰা আগুৰি দিছে মানে থাকিবই নোৱাৰোঁ আৰু ঘৈণীয়েকটোৱে মানে যুক্তি দিব নহয় ল'ৰা ছোৱালী ভাল কৰাৰ স্বাৰ্থত স্কুলত পঢ়াৰ ক্ষেত্ৰত সেই গাঁৱৰ সেই মানে ধুনীয়া ঘৰটো এৰি পেলাই আহি টাউনত লাগে এটা ভাড়া ঘৰ লৈছে ঘৰৰ পৰা লাগে দূৰত্ব 10 কিলোমিটাৰেই নহয় গতিকে এই ধৰণৰ যিটো তাৰমানে ইও মানে ক্ষয়িষ্ণু সমাজৰে তাৰমানে হেৰি আৰু আমাৰ এই গোটেই অসমীয়া সমাজখনত গোটেই কথাবিলাক অলপ লাহে লাহে আহি সোমায়তো অলপ দেৰিকৈ আহি পেলাই সোমায় যে
অনাৰ কিলিঙৰ আমি যিটো কৈছোঁ যে মানে আপোনাক সেই প্ৰসংগটো সুধিম বুলি ভাবিছোঁ যে মানে কি আৰু পৰিয়ালৰ মানে স্বাৰ্থ মাক বাপেকৰ তাৰ মানে স্বাৰ্থ মাক বাপেকৰ সন্মানত বংশ পৰম্পৰাত আঘাত আনিছে এই বুলি ভাবি পেলাই ছোৱালীজনীক যেতিয়া হত্যা কৰা হয় পৰিয়ালে যেতিয়া হত্যা কৰে ছোৱালীজনীক তেতিয়া মাকজনীও সমৰ্থন দিয়ে মাক বাহিৰত আমি যিটো দেখোঁ আৰু বাকী আমাৰ অসমীয়া সমাজত মানে পানী জংকীৰ পৰা আৰম্ভ কৰি ঘটনাবোৰ আমি দেখোঁ ইয়াত তাৰমানে কি সি মুখিয়াল সেই মানে ৰাজকীয়তাৰ মানে একনায়কত্ববাদ এইটো তাৰমানে সেই গামৰ তাৰমানে সেই চৰিত্ৰটো আমাৰ ইয়াত আছে থকাৰ কাৰণে সেইটো আজিও তাৰমানে বিৰাজমান একোটা চুবুৰীত সৰু লাগে মানে 20 ঘৰ মানুহে হওক 40 ঘৰ মানুহে হওক এই 40 ঘৰ বা 20 ঘৰ মানুহৰ মাজতে তাৰমানে এই যে তাৰমানে মুখিয়াল টাইপৰ যি মানে এঘৰ মানুহ তেওঁলোকৰ ঘৰত তাৰমানে হেৰি আৰু 2-4জন লাঠিধাৰী মানুহ আছে গতিকে তেওঁলোকেই তাৰমানে দমন কৰে হত্যাকৰ্তা বিধাতাৰ নিচিনা হয় গাঁৱৰ সমাজবিলাকত এতিয়া তাৰমানে সেই শিক্ষিত সেই শ্ৰেণীটোৰ সংখ্যা কমি আহিছে তেওঁলোক চহৰমুখী হৈছে আৰু গাঁৱত থাকি যিকেইটা তাৰমানে মাষ্টৰ আটাইতকৈ মানে দুৰ্গৰ পলিটিক্স কৰে সেইকেইটাই চাৰিআলিৰ চকুৰ দোকানৰ পৰা কাৰ ঘৰত কি হৈছে এইটো অপ্ৰিয় সত্য কথা তাৰমানে এই শ্ৰেণীটোৱে কৰে যিখিনি মানে চৰকাৰী চাকৰিয়াল তেওঁলোকে মানে মাটি বাৰীখিনিও মানে ক্ৰয় কৰিব হেৰিও কৰিব আনৰ মানে বদনামো কৰিব আৰু সমাজখনৰ যে তাৰমানে মানে সৰ্বনিয়ন্তা মানে তেওঁলোক এই ভাৱটো তেওঁলোকৰ মানে কথা বতৰা মানে ভাৱভংগীত প্ৰকাশ পায় মানে এইটো প্ৰকাশ পাইছে এতিয়া সামগ্ৰিকভাৱে এইটোৰ পৰা উদ্ধাৰৰ পথটো হৈছে এটা কিন্তু ঠিক যে মই আনুষ্ঠানিক শিক্ষাৰ কথা কোৱা নাই মানসিকভাৱে যিসকল শিক্ষিত হৈছে তেওঁলোকৰ মাজত অপৰাধ মানে প্ৰৱণতাটো কম আৰু মানসিকভাৱে যিবিলাক তাৰমানে শিক্ষিত হ'ব পৰা নাই তেওঁলোকৰ মাজত তাৰমানে অপৰাধ প্ৰৱণতাটো আগৰ পৰাই বেছি আছে এতিয়াও মানে বেছি হৈছে এতিয়া আমাৰ সাক্ষৰতাৰ হাৰ বাঢ়িছে আমি কওঁ যে ইমান % মানে অসমত মানে সাক্ষৰ শিক্ষিত মানুহ কিন্তু মানে গোটেই ঘটনাটো হৈছে যে ক্লাছ 1ত এডমিশ্যন দিয়াৰ পাছত ক্লাছ 9লৈকে যে মানে ফেইল কৰি দিব নোৱাৰে সি এনেই আণ্ডাৰ মেট্ৰিক পাছ হৈ যায় গতিকে সেই হেৰিখনে তাৰমানে নতুন শিক্ষানীতিত চৰকাৰী নথি মতে এইবিলাক শিক্ষিত হয় গতিকে সেই শ্ৰেণীটো শিক্ষিত হয় যে একদিনো স্কুলত গৈ নোপোৱা মানুহটো বোলে তই কিয় নোৱাৰিলি বুলি দৰ্শনা বাইদেউটো এটা মানে টিকেট এটা চাটো দিব নোৱাৰে বেটেৰে হোৱাই বাৰে বিচিং মি বুলি মানে লগে লগে মানে প্ৰশ্ন এটা তুলিব এইটোৱে আনি মানে বৃহত্তৰ সমাজখনৰ যে গোটেই অসমীয়া ভাষাটোৰ ক্ষেত্ৰতো যাৰ অসমীয়া মিডিয়ামত ল'ৰা ছোৱালী নপঢ়ে তেওঁলোকৰে মানে অসমীয়া ভাষাৰ তাৰ মানে হেৰি প্ৰীতিটো বেছি তেওঁলোকে মানে সাহিত্য হ'বৰ পৰা আৰম্ভ কৰি দিব অসমীয়া ভাষাত ধ্ৰুপদী হৈছে আমুক হৈছে হেন হৈছে তেন হৈছে আৰু ধ্ৰুপদী হৈছে হেন হৈছে তেন হৈছে ইয়াত গোটেই ঘটনাটো সি ধ্ৰুপদী বাননটো দেখুৱা জানে মানে সন্দেহ এটা আছে অথচ তেওঁলোকে তাৰমানে সমাজৰ এই যে অলপ আগত কোৱা ঠিকাদাৰ শব্দটো মানে ঠিকাদাৰ কিন্তু তেওঁলোকে গতিকে এইবিলাক যেতিয়া জনসাধাৰণে বুজি উঠিব যিমান সোনকালে বুজি উঠিব সিমান মংগল ধন্যবাদ জনাইছোঁ মই শৰ্মা ডাঙৰীয়াক বিপুল শৰ্মা ডাঙৰীয়াই যথেষ্ট গুৰুত্বপূৰ্ণ কথা যথেষ্ট বিশ্লেষণাত্মক কথা আমাক আগবঢ়ালে এইখিনি কথাৰ পাছত মই দৰ্শনা বৰুৱাৰ ওচৰলৈ আহিছোঁ আৰু তেওঁক পোনপটীয়াকৈ মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আমি লক্ষ্য কৰিছোঁ শেহতীয়া ঘটনাক্ৰমৰ পৰাও লক্ষ্য কৰিছোঁ যে শিশু আৰু কিশোৰ এনে কম বয়সৰ কিশোৰ মানে মই কিশোৰীৰ কথাও তাত সোমাব শিশু বুলি ক'লে দুয়োটাই সোমাইছে গতিকে এনেধৰণৰ ঘটনাৰ ক্ষেত্ৰত এই মৰেল পুলিচিংটো অলপ বেছি হৈ আছে তাৰমানে তেওঁলোকৰ অত্যাচাৰটো বেছি হৈ আছে আপুনি কি ভাবে হয় আৰু ঘৰতো মৰেল পুলিচিং চলে ধৰক আমি আমাৰ সন্তানক শাসন কৰিছোঁ তেওঁৰ ভালৰ কাৰণে শাসন কৰিছোঁ সেইটো আচলতে মৰেল পুলিচিঙত নপৰে তথাপিও আমি এটা কথা মানি লোৱা উচিত যে আমি কাকো শাৰীৰিকভাৱে প্ৰহাৰ কৰিব নোৱাৰোঁ আৰু মানসিকভাৱেও কাকো হাৰাশাস্তি কৰিব নোৱাৰোঁ তথাপিও যিহেতু আমি মানুহ হিচাপে আমাৰ ভুল হয় আমাৰ সন্তানকো আমি হয়তো এচাত দি পাইছোঁ গালি পাৰি পাইছোঁ কিন্তু আমি চাব লাগিব যে তেওঁ সেই এচাত খোৱাৰ পাছত বা চাটটো গাত পৰাৰ পিছত তেওঁ নিজকে কিদৰে গঢ়িছে বা শিকিছে কিন্তু এই যে ইস্ত্ৰি লগাই দিয়া বন কৰা ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো হয়
শিশু কিশোৰ সকলোখিনিৰ কথাই কৈছোঁ অলপতে গম পালোঁ চিকিৎসক দম্পতীয়ে যিখিনি অকথ্য নিৰ্যাতন আৰু সেয়া আৰু চিকিৎসক এজনকো মাৰিছে বাৰু মৰেল পুলিচিং কৰিয়েই পুলিচগিৰিৰ কাৰণে সেইটো বেলেগ অধ্যায় যেটো আমাৰ ঘৰবিলাকতো আমিতো উপদেশৰ মাজতে ডাঙৰ হ'লোঁ ইমানখিনি মানে অনবৰত এইটো নাপায় এইটো নকৰিবি বেয়া অমুক তমুক এনেকৈ বুজালে কিন্তু কি হয়নো ঘটনাটো কোনো কৈ নিদিয়ে মানে উপদেশ বেছিকৈ দিয়ে আৰু মানুহে এটা কথা জনা উচিত উপদেশতকৈ আৰ্হি ভাল যেতিয়া মই কাৰোবাক উপদেশ দিবলৈ যাম মই কাৰোবাক শাসন কৰিবলৈ যাম আগতে মই নিজক সত্য শুদ্ধ কৰি ল'ব লাগিব যে মোৰ কিবা ভুল আছে নেকি আৰু যদি মই নিজেই ভুল কৰিছোঁ তেতিয়াহ'লে মই 10টা কথা কৈ পেলাই মোৰ একো লাভ নাই এতিয়া শিশু আৰু কিশোৰীৰ ক্ষেত্ৰত কথাটো হয় কি তেওঁলোকে মুখ খুলি প্ৰকৃত সত্যটো ক'বলৈ নাজানে বা ক'বলৈ দিয়া নহয় তেওঁলোক নিৰ্বলী হয় দুৰ্বলী কথাও আহি যায় ইয়াতে আৰু শাসনটো হৈছে মানে ডাঙৰে ল'ৰা এটাক ধৰি লওক চুৰি কেছটোৱে হওক সেই শিশুটিয়ে বা কিশোৰজনে কিয় চুৰ কৰিছিলে কি ঘটনা আছিলে তেওঁ কোনোবা জ্যেষ্ঠজনেই পৰিচিত কৰিছিলে নেকি যে তই যাচোন অমুকৰ পৰা গাখীৰৰ পেকেটটো লৈ আন তাৰপিছত মই তোক কিবা এটা দিম যা পইচা এটা দিম যা পেটৰ তাৰণা ভোকো হ'ব পাৰে ক্ষুধাৰ তাৰণাত মানুহে সকলোখিনি কৰিব পাৰে আৰু মানুহে কয় যে ক্ষুধাৰ তাৰণাত হেনো মানুহে দেহো বেচে খুবেই স্পৰ্শকাতৰ আচলতে বিষয় এতিয়া শিশুটিক কোনো কাৰণ নোহোৱাকৈ তেওঁলোকে নিশ্চয় তাক মানে শাসন কৰা নাই কিবা এটা কাৰণ নিশ্চয় আছে কিন্তু শাসনৰ নামত এই বৰ্বৰ অত্যাচাৰ সেইটো একেবাৰে গ্ৰহণযোগ্য নহয় আৰু শিশুজনক বা কিশোৰজনক মাৰিবলৈ যাওঁতে এই যে দাদাই অলপ আগতে ক'লে শৰ্মাদাই যে বহুতে উচতাই জোল খায় বা ৰৈ থাকে প্ৰতিবাদ নকৰে বৰ্মন দাদায়ো ক'লে যে আমি মানে আধ্যাত্মিক পৰিসৰটো আমাৰ একেবাৰেই কমি আহিছে তাৰমানে এই যে শিশুৰ গাত ভগৱান থাকে বুলি কয় কিশোৰৰ গাতো ভগৱান থাকে এটা বয়সলৈকে আমি সেইবিলাক পাহৰি গৈছোঁ আৰু শিক্ষিত হৈছোঁ সাক্ষৰতাৰ হাৰ বাঢ়িছে কিন্তু আমি জ্ঞানী হ'বলৈ শিকা নাই আমি পঢ়াৰ কাৰণে পাঠ্যক্ৰমত ভাল পাৰ্চেণ্টেজ এটা পাবৰ কাৰণেহে আমি পঢ়িছোঁ প্ৰায়খিনিয়ে যিসকলে পঢ়িছে তেওঁলোকে কিন্তু এইটো জানি লৈছে যে আইন এখন যিহেতু আছে শিশু আৰু কিশোৰীৰ মানে যিটো শুদ্ধ আচৰণৰ কাৰণেও এখন আইন আছে তেওঁলোকৰ এটা নিৰ্দিষ্ট পৰিসৰত তেওঁলোকক কিছু জ্ঞান দিয়া হয় সেই তাতে গতাই দিয়ক সেইটোতো নকৰিলে কিন্তু আইনখন নিজে হাতত লৈ পেলাই বৰ্বৰভাৱে গৰম ইস্ত্ৰী অকণমান আমাৰ হাতত জুই লাগিলে আমাৰ কেনেকুৱা হাহাকাৰ অৱস্থা হয় সেইবিলাক আৰু ব্যক্তিগত আখেজটো ইয়াতে আহিব কেতিয়াবা ব্যক্তিগত আখেজ পূৰাবৰ কাৰণেও জ্যেষ্ঠসকলক একো কৰিব নোৱাৰি শিশুসকলক বা কিশোৰসকলক এটা মানে শাস্তি দিয়া হয় মানসিক আসুৰিক তৃপ্তি পোৱা যায় যে তোমাৰ ল'ৰাটোকে আৰু তেনেকৈতো সন্তানো হত্যা কৰিছে তেনেকৈ কোনোবা সম্পৰ্কীয় মানুহে মাজতে শুনিছিলোঁ আজি কেইবাবছৰৰ আগতে নিজৰ পৰিয়ালৰ কোনোবা কাজিন একেবাৰে তেজৰ সম্পৰ্ক থকা কোনো এজন কিশোৰেই এগৰাকী শিশুক হত্যা কৰিছে আৰু আচলতে প্ৰতিবাদ কৰিব নাজানে কাৰণে আৰু মানে এইটো এটা ধাৰণা হয় যে শিশুৱে মিছাকৈ কৈছে ডাঙৰখিনিয়ে শুদ্ধ সেইটোৰ কাৰণেও কিন্তু তেনেকুৱা ঘটনা ঘটে আৰু আমি ডাঙৰ মানুহে মিছা কথা এটা যেনেকৈ সজাই ক'ব পাৰে শিশু বা কিশোৰীগৰাকীয়ে নাজানে সেইটো কাৰণে প্ৰকৃত সত্যটো নজনাকৈয়ে তেওঁলোকৰ ওপৰত অত্যাচাৰৰ মাত্ৰাটো বাঢ়ি যায় দৰ্শনাবোৰক মই ধন্যবাদ জনাইছোঁ এতিয়া মই আহিছোঁ আমাৰ প্ৰশান্ত বৰ্মনৰ ওচৰলৈ আৰু তেখেতক মই এটা চমুকৈ এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ মই উভতি যাব বিচাৰিছোঁ মই কাৰ্বি আংলঙলৈ কাৰ্বি আংলঙত দুটা বৰ ডাঙৰ ঘটনা হৈছিলে মৰেল পুলিচিঙৰ এনেধৰণৰ ঘটনা যিটো ঘটনাত প্ৰথমবাৰ এজন ল'ৰা জংকাৰ শইকীয়া হেৰাই গৈছিলে 2013 চনত 16 বছৰ বয়সতে সেই ল'ৰাজনক নিৰ্মমভাৱে মৃত্যুবৰণ কৰিব লগা এটা পৰিস্থিতিৰ সৃষ্টি হৈছিলে তাৰ পাছত হেৰাই গৈছিলে অভিনীল এনেধৰণৰ ঘটনাক্ৰম কাৰ্বি আংলঙৰ জিলাত সংঘটিত হৈছিলে বৰ্মন ডাঙৰে কি ভাবে এই ঘটনাক্ৰমৰ পৰা আমাৰ মানুহৰ কিবা শিক্ষা হ'লনে সঁচাকৈ অতিশয় দুখজনক ঘটনা এই দুটা ঘটনা জংকাৰ শইকীয়া আৰু আপোনাৰ অভিনীল কাণ্ড আমি আজিলৈ তেওঁলোকৰ মাক দেউতাকে মানে প্ৰকৃত আইন মানে আপোনাৰ সুবিচাৰ নাপালে সেইকাৰণে কৈছোঁ যে আচলতে এইটোৰ পৰা আমি এইটো শিকিব লাগে যে মানে আমাৰ ঘৰখনেই আচলতে শিক্ষাৰ ঠাই আচলতে যোনেই নহওক আপোনাৰ পাৰ্বত্য জিলা হওক আমাৰ মানে আপোনাৰ ইয়াতে আমাৰ সমতল ভূমিতেই হওক মানে শিক্ষাই আচলতে মানে প্ৰথম ঘৰখনৰ পৰা শিক্ষা আৰম্ভ হয় যদি মাক দেউতাকে যদি প্ৰপাৰলি মানে প্ৰতি আপোনাৰ শিক্ষা দিব পাৰে মানে তেতিয়াহ'লে হয়তো ল'ৰা বা কিশোৰীবিলাক অন্ততঃ সৰু ল'ৰা ছোৱালীবিলাক মানে প্ৰকৃত শিক্ষা লৈ পেলাই তেওঁলোক ডাঙৰ হ'ব পাৰে আৰু মই ভাবোঁ
যে অভিনীল আৰু আমাৰ জংকাৰ শইকীয়াৰ ঘটনাতে আমাক এটা শিক্ষাই দিছে যে আমি আচলতে মানে কেনেকৈ আমি চলিম আচলতে কেনেকৈ চলিম আমি যদি আমি নিজৰ ঘৰতেই যদি আমি আপোনাৰ সুৰক্ষিত নহয় তেনেহ'লে আমি কেনেকৈ চলিম সেইকাৰণে কৈছোঁ যে পাৰ্বতী জিলা হোক আৰু আমাৰ সমতল ভূমি হোক আকৌ এবাৰ ক'ম যে আমাৰ সমিল মিল থাকিব লাগিব আমাৰ যিটো ভাইচাৰা যিটো থাকিব লাগিব আৰু লগতে আমি ভাবিব লাগিব যে তেওঁ দেখোন গুৱাহাটীৰ পৰা আহিছে আৰু আমি ইয়াতে হেৰি কৰোঁ এইটোও নহয় আৰু লগতে প্ৰকৃত অৰ্থত তেওঁলোকে জানিব লাগিব যে কি কাৰণত তেওঁলোক আহিছে আচলতে গুৰি কথাটো তাতেই যে কি কাৰণত আহিছে কি কৰিব আহিছে আচলতে কথাবিলাক গমি পিঠি চাব লাগে আৰু তাৰ কাৰণে যিখিনি আমাৰ বয়োজ্যেষ্ঠ লোক আছে সমাজত যিজন মানে ব্যক্তি প্ৰধান তেওঁলোকে চলায় সমাজখন চলায় তেওঁলোকে আচলতে ইয়াতে গুৰুত্ব দিব লাগিব প্ৰত্যেকটা ক্ষেত্ৰতে প্ৰত্যেকখন যিকোনো আপোনাৰ যোনেই নহওক আপোনাৰ কাৰ্বি আংলঙেই হওক বা ডিব্ৰুগড়েই হওক বা গুৱাহাটীয়ে হওক তেওঁলোকে অন্ততঃ ভাবিব লাগিব যে এটা আহিছে তেওঁলোকক ধৰিছে কি কাৰণে তেওঁলোক আহিছে আচলতে সেই গুৰি কথাটোৱেই মেইন আচলতে কি কাৰণে আহিছে যিটো কথা তেওঁলোকক ভাবি গুণি চাই যেতিয়া হ'ব তেতিয়াহে এইবিলাক কমিব আৰু লগতে আপোনাৰ পুলিচ প্ৰশাসন আছে পুলিচ প্ৰশাসনে ইয়াত যথেষ্ট গুৰুত্ব ল'ব লাগিব কাৰণ জংকাৰ শইকীয়াৰ ঘটনাতে আমি জানো যে পুলিচবিলাকে চাই আছে ডিফুৰ যিটো ঘটনা হৈছিল সেইটো খুব দুখ লগা ঘটনা আৰু অভিনীলৰ ঘটনাটো দুখ লগা ঘটনা আৰু যাতে এনেকুৱা মৰেল পুলিচিঙৰ ঘটনা নহয় তাৰ পুনৰাবৃত্তি নহয় তাৰ কাৰণে মই আহ্বান জনাম আমাৰ ৰাইজক আহ্বান জনাম আমাৰ নৱপ্ৰজন্মক আহ্বান জনাম তেওঁলোকে যাতে গুৰি মানে কথাটো ভাবি লয় যে তেওঁলোকে কিহৰ কাৰণে আহিছে কি কাৰণে হৈছে কি কাৰণে এইবিলাক হৈছে আৰু সমস্যাটোৰ সমাধান হয় ধন্যবাদ জনাইছোঁ আমাৰ সময় চমু চাপি আহিছে আমি এতিয়া অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব মই বিদায় লোৱাৰ পূৰ্বে বিপুল শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু একদম শেষৰটো প্ৰশ্ন মই তেখেতলৈ আগবঢ়াইছোঁ যিমান পাৰে সংক্ষেপে শৰ্মা ডাঙৰীয়াই সেই উত্তৰটো দিব যে গোৱা কৰ্ণাটক আদি অঞ্চলতো এই মৰেল পুলিচিঙৰ ঘটনাবিলাক ঘটি আছে অকল অসমতে ঘটা নাই অকল গুৱাহাটীতে ঘটা নাই সমগ্ৰ ঠাইতে সেই ঘটনাবিলাক ঘটি আছে মই শৰ্মা ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে আন ঠাইৰ তুলনাত আমাৰ অসমত এই মৰেল পুলিচিঙৰ ঘটনাক তেখেতে কি দৃষ্টিৰে চাই আমাৰ অসম মানে মৰেল পুলিচিঙৰ ক্ষেত্ৰত উচ্চ শিখৰলৈ গৈ আছে নে আমাৰ যথেষ্ট মানে ভাল পজিশ্যনত আছে নে তেখেতে কি ভাবে নাই এইটো কেৱল তাৰমানে আমাৰ ভাৰতবৰ্ষৰে বিভিন্ন অঞ্চলত মানে চলি থকা ঘটনা নহয় বিশ্বৰ বিভিন্ন ঠাইতে মানে এই হেৰিটো চলে আৰু এইটো গোটেই ঘটনাটোৰ আঁৰত তাৰমানে যিটো কথা আছে সেইটো হ'ল যে এক ধৰণৰ হতাশাগ্ৰস্ততা আৰু অজ্ঞতা আৰু মানসিক হতাশাগ্ৰস্ততা এইটোৰ কাৰণে তাৰমানে সেই এটা চামে যে মানে বীৰত্ব প্ৰদৰ্শন কৰে চান্স পালে সুবিধা পালে তাৰ দোষীয়ে নিৰ্দোষীৰ মানে বিচাৰ নাই এইটো আগতে চিটি বাছত পকেট মাৰবিলাকৰ ক্ষেত্ৰত তাৰমানে সেই হেৰিটো ইমপ্লিমেণ্ট কৰিছিল আজিকালি সেইটো কমিছে কাৰণ মানুহ সিমানখিনি মানে ভিৰ নহয় চিটি বাছত গতিকে এই ৰাস্তাত যে সামান্য গাড়ীৰ লগত কিবা এটা লাগিল সেইটোক লৈ পেলাই মানে আৰম্ভ কৰি দিলে মাৰপিট সাধাৰণ কথাক কেন্দ্ৰ কৰি পেলাই মানে এইদিনা আমাৰ জাপৰি গগৈৰ ৰাসতে নে বিহুতে মানে ল'ৰা এটা মানে মাৰি পেলালে বন্দুকি মাতি দি পেলাই এই গোটেই কথাবিলাক হৈছে তাৰমানে এই যে অজ্ঞতা তাৰপিছত মানে সাংঘাতিকভাৱে হতাশাগ্ৰস্ত আৰু উপযুক্ত শিক্ষা আৰু উপযুক্ত পৰিৱেশ দিলে ডেফিনেটলি তেওঁলোকৰ মানে ভাল পথে আহিব বুলি আমাৰ মানে ধন্যবাদ জনাইছোঁ মই শৰ্মা ডাঙৰীয়াক মানে কিমান ভয়ংকৰ হৈ উঠিছে এই আমাৰ মৰেল পুলিচিঙৰ ঘটনাক্ৰম সেই ঘটনা এটা নিঃসন্দেহে অতিকৈ চিন্তনীয় কথা সেই কথা য'ত স্বামী স্ত্ৰী একেলগে একেখন মটৰ চাইকেলত উঠি যাব নোৱাৰা এটা অৱস্থা য'ত ককায়েক ভনীয়েক একেলগে এখন পাৰ্কলৈ যাব নোৱাৰা অৱস্থা এনে অৱস্থাত দুখসহ দুৰ্বিষহ হৈ উঠিছে আমাৰ জনজীৱন এই কথালৈ আমি সকলোৱে সচেতন হোৱা উচিত আমি এই পৰম্পৰা এই ধৰণৰ ঘটনাক্ৰম আমি বন্ধ কৰিবই লাগিব যদি আমি বন্ধ কৰিব নোৱাৰোঁ তেন্তে অসুৰ আৰু মানুহৰ মাজত কোনো পাৰ্থক্য নাথাকিব এইটো হৈছে সবাতোকৈ গুৰুত্বপূৰ্ণ কথা আজি এই অনুষ্ঠান উপভোগ কৰি থকা এনিভাৰ 24 প্ৰতিগৰাকী দৰ্শকলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ যি অনুষ্ঠানত অংশগ্ৰহণ কৰা তিনিওগৰাকী অতিথিৰ প্ৰতি আমি আমাৰ কৃতজ্ঞতা জনাই আজি অনুষ্ঠানৰ পৰা আমি বিদায় লৈছোঁ চাই থাকিব এনিভাৰত 24 শুভৰাত্ৰি